দেশৰ লগতে অসমৰ পৰিস্থিতি অতিকে ভয়ানক কোভিডৰ আতংকই দ্বিতীয় যিটো ঢৌ সেই ঢৌটোৱে অসমতো তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে একে সময়তে নিৰ্বাচনী প্ৰক্ৰিয়াটো যেহেতু চলি আছিল কোভিডৰ আতংক যিমানে বাঢ়িছে নিৰ্বাচন কেন্দ্ৰিক উৎকণ্ঠাও সমানে বাঢ়িছে কাৰণ যদি লকডাউন হয় যদি কাৰফিউ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে ষ্ট্ৰং ৰুমসমূহৰ নিৰাপত্তা তাৰ নিৰীক্ষণ ব্যৱস্থা ভোট গণনাৰ স্বচ্ছতা এয়া কিমান নিশ্চিত হ'ব কিমান নিৰাপদ হ'ব এই লৈ বিৰোধী প্ৰাৰ্থীসকলৰ মাজত আশংকাও বৃদ্ধি পাইছে সেইবাবে আমি কোভিডৰ সমান্তৰালভাৱে নিৰ্বাচনী বিষয়বিলাকো আলোচনাৰ মাজলৈ আনিছোঁ আজি আমাৰ মাজত অসম জাতীয় পৰিষদৰ অধ্যক্ষ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া উপস্থিত আছে আমি তেখেতৰ পৰা জানিব খুজিম তেখেতৰ এই নিৰ্বাচন কেন্দ্ৰিক নতুনকৈ সৃষ্টি হোৱা দলটোৰ অৱস্থান কেনেকুৱা কিমান সঁহাৰি নিৰ্বাচনত তেওঁলোকে পালে আগতে আমি এবাৰ বহি সম্ভাৱনাৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত সঁহাৰি কেনেকৈ পালে আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে 84খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এই 84খন আসনৰ ভিতৰত কিমানখন আসন তেওঁলোকে দখল কৰিবলৈ সক্ষম হ'ব আৰু ৰাজ্যখনৰ এই 84টা সমষ্টিত তেওঁলোকৰ খুপনি কিদৰে সাব্যস্ত হ'ব তাৰ ওপৰত কিছু কথা জানিব খুজিম লুৰিণজ্যোতি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ আপোনাৰ পৰাই শুনিব খুজিছোঁ আপুনি দুটা সমষ্টিৰ প্ৰাৰ্থী এটা দুলীয়াজান সমষ্টি এটা নাহৰকটীয়া সমষ্টি আৰু আপোনাৰ কাৰ্যকৰী সভাপতি পাটাচাৰকুছি সমষ্টিৰ সভাপতি প্ৰাৰ্থী য'ত শাসক দল বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু শদিয়া সমষ্টিত আপোনালোকৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ প্ৰাক্তন মন্ত্ৰী এগৰাকী প্ৰভাৱশালী নেতা অসম আন্দোলনৰ পৰাই আচুৰ মজিয়াৰ পৰাই তেওঁ আহিছে এতিয়া যদিও মই বিশেষভাৱে একেজনৰ কথা কৈছোঁ তিনচুকীয়া মৰিগাঁওকে ধৰি বিভিন্ন জেগাত আপোনালোকে যিসকল প্ৰাৰ্থী দিছে এই প্ৰাৰ্থীসকলৰ মাজত যথেষ্ট প্ৰভাৱশালী প্ৰাৰ্থী আছে দুমাহত হোৱা পাৰ্টি এটাই এনেদৰে হেভি ৱেট প্ৰাৰ্থী বিচাৰি পোৱাটো বৰ ইতিবাচক এটা ঘটনা অসমৰ ৰাজনীতিৰ ভৱিষ্যতৰ বাবে এয়া এক ইতিবাচক ঘটনা তাত অৱসৰপ্ৰাপ্ত CS বিষয়া আছে তাত অতি বলিষ্ঠ যুৱশক্তি চিত্তৰঞ্জন বসুমতাৰীৰ দৰে আছে তাত অতি জনপ্ৰিয় কথাছবি প্ৰযোজক পৰিচালক বাণী দাসৰ দৰে ব্যক্তি আছে এই ব্যক্তিসকলক লৈ আপোনালোক নিৰ্বাচনত অৱতীৰ্ণ হৈছে যে আপোনালোকৰ কওকচোন নিৰ্বাচনত অৱতীৰ্ণ হৈ কি দেখিলে আপুনি এইবাৰৰ নিৰ্বাচনত বিশেষ কোনকেইটা ফেক্টৰে এইবাৰ নিৰ্বাচনত ক্ৰিয়া কৰিছে এইবাৰ নিৰ্বাচন অসমৰ সমাজ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আছিলে আৰু আমি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত আৰম্ভণিৰে পৰা নিৰ্বাচন অনুষ্ঠিত হোৱালৈকে মানুহৰ মাজত সংকট যিটো আছিল মানুহৰ অসমৰ জাতীয় জীৱনৰ সংকট ইমান বেছি ঘনীভূত হৈছিল তাৰ পৰা উদ্ধাৰ পোৱাৰ যিটো ৰাজনৈতিকভাৱে উদ্ধাৰ পোৱাৰ যিটো চেতনা আৰু বাসনা এইটোৱে মানুহক তীব্ৰভাৱে ক্ৰিয়া কৰিছিল আৰু সেইকাৰণে অতি আশ্চৰ্যজনকভাৱে এইবাৰ গ্ৰাম্য প্ৰধান অঞ্চলসমূহত ভোটদানৰ হাৰটো অতি বাঢ়িছে য'ত 1098টা ভোট আছে তাত 952টা গৰাকী ভোটাৰে ভোটদান কৰিছে প্ৰায় 80-90% ভোটদান গাঁও অঞ্চলবোৰত হৈছে গতিকে মানুহৰ মাজত এই চেতনাটো অত্যন্ত তীব্ৰ আৰু মই দেখা পাইছোঁ যে বিশেষকৈ যুৱ প্ৰজন্ম অত্যন্ত উৎসাহী জাতীয়তাবাদী আদৰ্শটোৰ প্ৰতি তেওঁলোক অতি আকৰ্ষিত আৰু এটা স্বাভিমানী জাতীয়তাবাদ বিচাৰিছে বিগত সময়ছোৱাত যিটো এটা আত্মসমৰ্পণ কৰিলে জাতীয়তাবাদী ধাৰা ভেজাল জাতীয়তাবাদী ধাৰা ঠগ প্ৰবঞ্চনা মানুহক কৰিলে তাৰ বিপৰীতে আমাৰ সঁচা নিৰ্ভেজাল জাতীয়তাবাদ আৰু নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা
নিজৰ ভৱিষ্যতৰ জীৱনটো সুৰক্ষিত কৰিব পৰা, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত আৰু সুন্দৰ হ'ব পৰা ধৰণৰ এটা চিন্তাৰে ৰাজনৈতিক এটা ধাৰা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। আৰু আমাৰো মূল লক্ষ্যটো আছিল যে অসমত সুস্থ শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগে। যিবোৰ অগণতান্ত্ৰিক সাম্প্ৰদায়িক যিবোৰ পৰিৱেশ থিয় দিছে, ইয়াৰ বিৰুদ্ধে এটা গুণগত ৰাজনীতিৰ পৰিৱেশ, সাম্প্ৰদায়িকতাহীন পৰিৱেশ আৰু সমন্বয়ৰ ভিত্তিত এটা গুণগত ৰাজনীতিৰ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু সেইকাৰণে আমি অভিজ্ঞতা, তাৰ লগে লগে নতুন প্ৰজন্ম, গুণগত ৰাজনীতিৰ বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আমি পৰ্যালোচনা কৰিছিলোঁ। সেই মৰ্মে আমি প্ৰাৰ্থী আগবঢ়াইছিলোঁ। 90গৰাকী প্ৰাৰ্থী, তাৰ ভিতৰত 86গৰাকী প্ৰাৰ্থিত্ব আগবঢ়ালে। কেইবাগৰাকী বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাৰ্থিত্ব নাম তেওঁলোকৰ নাকচ হৈছে বা বিভিন্ন ধৰণৰ কথা বতৰাৰ কাৰণে তেওঁলোক প্ৰাৰ্থিত্ব হেৰুৱাব লগা হ'ল। কিন্তু 3 মাহ জন্ম হোৱা 17 ডিচেম্বৰত জন্ম হোৱা দল এটাই 3 মাহত 90গৰাকী প্ৰাৰ্থী দিয়া আৰু 86গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো মই ভাবোঁ যে এটা অতি যোগাত্মক এটা ঘটনা আৰু এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ অসমৰ ৰাজনৈতিক যাত্ৰাটোত প্ৰভাৱ পেলাব, বিশেষকৈ জাতীয়তাবাদী ধাৰাৰ যিটো ৰাজনৈতিক যিটো যাত্ৰা। গতিকে মই ভাবোঁ যে আমি অত্যন্ত আশাবাদী, ৰাইজৰ উৎসাহ উদ্দীপনা চাৰিওফালে দেখিছোঁ। মানুহে এইবাৰ চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত বেছি, আপোনালোকে নিশ্চয় জানিছে, 35-ৰ পৰা 40% চাইলেণ্ট ভোটাৰ। তেওঁলোকৰ ৰোলটো, তেওঁলোকৰ যিটো ভূমিকা, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। যুৱ প্ৰজন্মৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, তেওঁলোক মানে কনচিয়াছ, খুব ভালকৈ পৰ্যালোচনা কৰিছে কি কৰা উচিত, কেনেকৈ আগবঢ়া উচিত, কাক দায়িত্ব দিয়া উচিত জনপ্ৰতিনিধি হিচাপে, এইসমূহো তেওঁলোকে পৰ্যালোচনা কৰিছে। প্ৰায় 9,000-ৰ পৰা ডাঙৰ ডাঙৰ সমষ্টিবোৰত 17,000লৈকে নতুন ভোটাৰ আহিছে যুৱ প্ৰজন্ম, আৰু তেওঁলোকে গৰিষ্ঠ সংখ্যকে 80-90% তেওঁলোকৰ ভোটদান হৈছে। মহিলাসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গতিকে এই 3টা ছেকশ্যন, মহিলা, তাৰ লগে লগে যুৱ প্ৰজন্ম আৰু তাৰ উপৰিও যিসকল একেবাৰে চাইলেণ্ট, যিসকল মনে মনে থকা যিসকল ভোটাৰ, তেওঁলোকে গোটেই বিষয়টো পৰ্যালোচনা কৰিছে। কাক দিয়াটো উচিত, কেনেকৈ তেওঁলোকে আগবঢ়াই দিয়াটো উচিত, কোনবোৰ কথা পৰ্যালোচনা কৰিব লাগিব, কি কাৰণে ভোট দিব লাগিব, এই সকলো কথা চোৱা চিতা যিসকল ব্যক্তি আছে তেওঁলোকৰ সংখ্যাটো যথেষ্ট বেছি। গতিকে তেওঁলোকৰ ভূমিকাটো গুৰুত্বপূৰ্ণ। সেইকাৰণে এইবাৰ যিটো মানুহৰ মাজত প্ৰেডিকশ্যন, যিটো পূৰ্ব নিৰ্ধাৰিত ধাৰণা, সেইবোৰ সলনি হৈছে। ভোট বেংকৰ ধাৰণাটোও সলনি হৈছে। মই দেখিছোঁ বহু ঠাইত ভোট বেংক ভাগি গৈছে। পুৰণা ভোট বেংক 30-35 হাজাৰ বা 40 হাজাৰ থাকেই বুলি কোৱা যিটো তেওঁলোকৰ পুৰণা যিটো তেওঁলোকে ক্লেইম কৰে, সেই কথাবোৰ এতিয়া নাইকিয়া হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ এইটো অত্যন্ত যোগাত্মক কথা। আৰু 2 তাৰিখে যেতিয়া 2 মে' দিনাখন যেতিয়া ফলাফল আহিব, মানুহে অতি আশ্চৰ্যজনকভাৱে এবাৰ ফলাফল দেখিবলৈ পাব। আৰু সেইদিনাখন আমি থিয় হৈ সংবাদ মেল দি ক'বলৈ আমি পৰাৰ সুযোগ পাম যে যিটো ধনবলৰ যিটো ৰাজনীতি, সেইটো প্ৰায় অৱসান হোৱাৰ পথত। গুণগত ৰাজনীতি এটা পৰিৱেশ আহিছে, তাৰ আধাৰ তৈয়াৰ হৈছে, ফাউণ্ডেশ্যন আমি বনাইছোঁ, আৰু জাতীয়তাবাদী সত্তাৰ যিটো জয়যাত্ৰা, এইটো আৰম্ভ হৈছে। এই আৰম্ভণি যাত্ৰা আমি অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। কাৰণ আপোচবিহীন চৰিত্ৰ এটা, স্বাভিমানী চৰিত্ৰ এটা মানুহে সকলোৱে বিচাৰিছে। কাৰণ বহু দেখিলে, বহু উত্থান পতন, ঠগ প্ৰবঞ্চনা, বিশ্বাসঘাতকতা বহু দেখিলে, আৰু এইবাৰ ৰাইজ কিন্তু আশ্বস্ত হৈছে। গতিকে মই ভাবোঁ যে আধাৰটো অতি শক্তিশালীভাৱে এবাৰ গঢ় লৈ উঠিছে। আপুনি বৰ সঠিকভাৱে কেইটামান দিশ হেৰি কৰিলে। আৰু এইবাৰ মানুহৰ ধাৰণা আছিল যে ভোট পলাৰাইজেশ্যনৰ যিটো কথা সততে উচ্চাৰিত হয়, বহু ক্ষেত্ৰত ভোট পলাৰাইজেশ্যনৰ যিটো সেইটো পূৰ্ব নিৰ্ধাৰিত ধাৰণা বা ইমান দিনে চলি অহা ধাৰণা, সেই ধাৰণাটো কিন্তু চবতে সফল নহ'ল। যেনেকৈ কংগ্ৰেছ মানে মুছলমানৰ ভোট বেংক, যোৱাবাৰ বিজেপিয়ে কৰিলে। আগতে বাগান আৰু মুছলমান খ্ৰীষ্টিয়ান আছিল, এই বাগানটো বিজেপিয়ে যোৱাবাৰ লৈ গৈছিল। এইবাৰো ধাৰণা কৰা হৈছিল যে বাগান আৰু হিন্দু বঙালীৰ ভোট বেংকটো বিজেপিৰ থাকি যাব, ক্লিন চুইপ কৰিব। কিন্তু দেখা গ'ল যে ভোটটোৰ বিভাজিত হৈছে। ক'ৰবাত হয়তো ধৰ্মীয় সংখ্যালঘু এনেকুৱা আছিল যে বদৰুদ্দিন আজমলৰ আচলতে তেওঁলোকে নাকচ কৰিবই খুজিছিল, যে তেওঁলোকে বদৰুদ্দিন আজমল নামৰ এজন ব্যক্তিৰ জৰিয়তে, মোৰ যিটো ধাৰণাহে এইটো ৰিজাল্টে ক'ব যে তেওঁলোকে হেৰি কৰিব নোৱাৰিব, যে এওঁক আচলতে আঁতৰাই এটা প্ৰগতিশীল ৰাজনীতি হ'ব লাগে। আৰু যিটো ইছলামিক ভোট বেংক এই বুলি পেলাই ক'ব পৰা, আৰু সেই ভোট বেংকটো এবাৰ কংগ্ৰেছে ব্যৱহাৰ কৰিব, এবাৰ UDFে ব্যৱহাৰ কৰিব, তেনেকৈ হ'ব নালাগে। নিজস্ব তেওঁলোকৰ এটা ধ্যান ধাৰণাৰে তেওঁলোক পৰিচালিত হ'ব লাগে। কাৰণ সংকট কালত তেওঁলোকক কোনেও সহায় কৰা নাই, না আজমলে কৰিছে না কংগ্ৰেছে কৰিছে। এনেকুৱা এটা হেৰি তেওঁলোকৰ মাজত আহিছে কাৰণে হয়তো ক'ৰবাত ৰাইজৰ দলে ভাবিব নোৱাৰাকৈ
অপৰিচিত কেণ্ডিডেট দিয়েই বহুত ভোট লৈ গৈছে অজাপই যথেষ্ট ভোট মাইনৰিটি বেল্টতো পাইছে তেনেকুৱা সেই বস্তুটো আহিছে তেওঁলোকৰ মাজত প্ৰগতিশীল চামটোৰ মাজত আহিছে তে আন এটা কথা হ'ল যে ৰঞ্জিত দাসে যিটো কথা কৈছিল যে আমি ৯৬ লাখ হেৰি মানে নাই কাৰ্যকৰ্তাটো তেওঁ অৰ্ধ পৃষ্ঠা প্ৰমুখ হিচাপে চবতে দিয়া কথা কৈছিলেই ৯৬ লাখ উপভোক্তা এই উপভোক্তাই আমাক ভোট নিদি কাক দিব এইটোৱে অলপ স্বাভিমানত আঘাত কৰা যেন লাগিছে মোৰ যিটো অনুভৱ আৰু মই কৈছোঁ আৰু কাৰ্যকৰ্তাৰ যিটো ভূমিকা সেইটো আমি ঘূৰোঁতে বিশেষভাৱে ক'তো পৰিলক্ষিত গাঁওবিলাকৰ ভিতৰ চৰাত হোৱা নাই কংগ্ৰেছে অতি চাইলেণ্টলি এবাৰ কিন্তু ফিজিকেল কমিউনিকেশ্যন এটা কৰাৰ চেষ্টা এইটো APCC তাৰ বাবে হেৰি নহয় তেওঁলোকে সফলতা দাবী কৰিব নোৱাৰে মই ভাবোঁ যে জিতেন্দ্ৰ সিং বাঘেলৰ এটা ভূমিকা বেলেগ ধৰণৰ আছিল বাহিৰৰ কিছু কাৰ্যকৰ্তা আহি ইয়াত কাম কৰিছিল তেওঁলোকে ফিজিকেল কমিউনিকেশ্যন এটা কৰিলে সেয়ে যিয়ে নহওক আপোনালোকে ৯৬ গৰাকী প্ৰাৰ্থী দিলে ৮৬ গৰাকী অৱতীৰ্ণ হ'ল ৮৬ গৰাকী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ভিতৰত কেইগৰাকীমান অতি শক্তিশালী প্ৰাৰ্থী আছে মই কৈছোঁ মই কেইজনমানৰ 4জনমানৰ নাম ল'লোঁ মাত্ৰ আজি শমশেৰ সিঙৰ দৰে মানুহ তিনিচুকীয়াত দিছে আপোনালোকে তে শমশেৰ সিঙে নিজৰ কাৰ্যকালৰ দীৰ্ঘদিন জন্মৰ পৰাই তিনিচুকীয়াত কটোৱা মানুহ তিনিচুকীয়াত গোটেই তলা নলা জানা মানুহ তেওঁ শিক্ষা বিষয়া আছিল প্ৰথমগৰাকী অসমীয়া শিখ অসমীয়া শিখ অসমৰ ৰাজনীতিত অসমীয়া শিখ হিচাপে প্ৰথমবাৰ অৱতীৰ্ণ হৈছে গতিকে সেই এটা তেওঁৰ লগত হেৰি আছে আন হ'ল তিনিচুকীয়াত অলপ মানে হিন্দী হেৰি এটা চলে শমশেৰ সিং বুলি কোৱাৰ লগে লগে আগতেও তাত সিং জিকি আহে অজিত সিং RP সিং এই তাৰ লগত অলপ খাপ খুৱাই খুব ইণ্টেলিজেণ্টলি আপোনালোকে চাগেই এই শমশেৰ সিঙক তাত প্ৰজেক্ট কৰিছে এতিয়া আপুনি কি ভাবে যে আপোনালোকৰ এই ৮৬জন প্ৰাৰ্থীৰ এটা হ'ল বিজয় সাব্যস্ত কৰা আনটো হ'ল এটা পৰ্যায়ৰ ভোটেৰে নিজৰ খোপনি সমষ্টিটোত সাব্যস্ত কৰা কিমান প্ৰাৰ্থীয়ে ৮৬জনৰ ভিতৰত কিমান প্ৰাৰ্থীয়ে সমষ্টিত খোপনি সাব্যস্ত কৰি অজাপক স্থাপন কৰিবলৈ সক্ষম হ'ব বুলি আপুনি ভাবে আমি নিৰ্বাচন শেষ হোৱাৰ পাছত সম্পূৰ্ণ আমি পৰ্যালোচনা কৰিছোঁ এছেছমেণ্ট প্ৰতিটো সমষ্টিৰে কৰিছোঁ ৪৫ৰ পৰা ৪৬টা সমষ্টিত সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ২৫টা সমষ্টিত একদম প্ৰথম দুটা স্থানৰ কাৰণে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে এইটো আমি ক'ব পাৰোঁ আৰু বাকী ফলাফল জনগণৰ ওপৰত কাৰণ আমি আমাৰ যিবোৰ কথাবোৰ জাতীয় সংকট বা ৰাজনৈতিকভাৱে জাতীয় সংকট মৰিখনৰ যিবোৰ কথা এইবোৰ কথা আমি ৰাইজৰ মাজলৈ জনতাৰ মাজলৈ লৈ যাবলৈ আমি চেষ্টা কৰিছিলোঁ প্ৰত্যাহ্বান বহু আছিল কাৰণ সকলোৱে জানে যে অসমত কেনেকুৱা এটা অতি শক্তিশালী পৃথিৱীৰ ভিতৰত ধনৱন্ত এটা ৰাজনৈতিক দল আৰু এটা ১০০ বছৰীয়া অভিজ্ঞতাৰে পৰিপক্ক এটা ৰাজনৈতিক দল আৰু এটা সাম্প্ৰদায়িক শক্তি যাৰো ধনবল যথেষ্ট বেছি গতিকে তেওঁলোকৰ মাজত আমি ৩ মাহৰ আগত জন্ম হোৱা এটা দল বিভিন্ন ধৰণৰ কাৰিকৰী প্ৰত্যাহ্বান আছে কাৰণ আজিকালি এটা অতি প্ৰফেশ্যনেলি গোটেই কথাটো ডিল কৰা হয় ইভেণ্ট মেনেজমেণ্টৰ ধৰণে এটা কথা পাব্লিচিটি কথা বতৰাবোৰ থাকে প্ৰচাৰৰ কথা থাকে সকলো কথাত বিভিন্ন ধৰণৰ কাৰকে ক্ৰিয়া কৰে তাৰ মাজত আমি আমাৰ সমলটো কেৱল মাত্ৰ সততা নিষ্ঠা আৰু অসমৰ প্ৰতি ভালপোৱা দায়বদ্ধতা জাতিপ্ৰেমৰে উদ্বুদ্ধ হোৱা চিন্তা জাতীয়তাবাদী চিন্তা এইটোৱে আমাৰ মূল কেপিটেল আছিলে মূলধন এইটোৱে আছিল গতিকে ইয়াক যিমান পাৰি আমি ব্যৱহাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আমাৰ সীমিত সা সুবিধাৰ মাজত ৩ মাহ সময় তাৰ উপৰিও আপুনি ক'বৰ দৰে আমি মানুহৰ মাজত এইটো বাৰ্তা দিব খুজিছিলোঁ যে ইনক্লুচিভ জাতীয়তাবাদ যেনে অসমীয়া এগৰাকী শিখ কানুলাল দাসৰ দৰে এগৰাকী বাংলাভাষী মানুহক আমি দিছোঁ ডক্টৰ তাতে ৪-৫গৰাকী ডক্টৰ আনিছ আছে ডক্টৰ শফিকুল ইছলাম আছে এইসকল অগ্ৰণী সমাজত প্ৰতিষ্ঠিত মানুহ এটা কোৱালিটি কথাটো বিভিন্ন ধৰণৰ পেৰামিটাৰ আপুনি নিশ্চয় গোটেই বস্তুটো পৰ্যালোচনা কৰিছে আপুনি সেইকাৰণে ক'বও পাৰিছে যে বিভিন্ন ধৰণৰ পেৰামিটাৰ আমি দিছিলোঁ ভাল মানুহ যাতে আহে গুণগত ৰাজনীতি যে বিধানসভাৰ মজিয়াত গৈ এটা পৰিকল্পনা পলিচি দিব পৰা মানুহ যদি নাযায় আমি যদি চকল কিছুমান মানুহক পঠাই দিওঁ যিসকলে কেৱল মাত্ৰ
ৰাজনীতি কৰিবলৈ তেওঁলোকে আছে কেৱল মাত্ৰ ব্ৰেড এণ্ড বাটাৰ আমাৰ কাৰণে ব্ৰেড এণ্ড বাটাৰ ৰাজনীতি নহয় আমাৰ কাৰণে জাতীয় প্ৰশ্নটো জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতটোহে মূল আৰু সামগ্ৰিক উন্নয়ন গতিকে সেইকাৰণে শামছেৰ সিং ডাঙৰীয়াকো পাইছে সেইকাৰণে সঞ্জয় কুমাৰ দেৱৰ নিচিনা বাংলাভাষী এগৰাকী মানুহ অথচ খুব প্ৰতিষ্ঠিত অসমীয়া ব্যৱসায়ী আৰু অসমীয়া বুলি নিজকে গৌৰৱ কৰে এইটো যিটো জাতীয়তাবাদী ধাৰা আপুনি আগতে সঠিককৈ কৈছে যে যিসকল মুছলমানসকল আছিল তেওঁলোকে কেৱল মাত্ৰ AIDF বা কংগ্ৰেছৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল সেই যিটো নেৰেটিভ সেইটো নাইকিয়া কৰিবৰ কাৰণে আমি ক'ব খুজিছিলোঁ যে আমাৰ পৰিচয়টো কেতিয়াও প্ৰথম পৰিচয় আমাৰ ধৰ্ম হ'ব নোৱাৰে আমি হিন্দু বা মুছলমান অসমত অসমীয়া ভাষী সকলো মানে অসমত থকা বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে অসমৰ এই জাতীয়তা সামগ্ৰিক জাতীয়তাবাদটোক লৈ যাতে আমি গৌৰৱ কৰিব পাৰোঁ সেই পৰিৱেশটো যাতে আহে সেইকাৰণে কানুলাল দাস সঞ্জয় দেৱ অলক ঘোষকো আমি আদৰণি জনাইছিলোঁ কিবা কাৰিকৰী কথাত তেওঁৰ গোটেই প্ৰক্ৰিয়াটো হ'ল এগৰাকী শিখ হিন্দীভাষী মানুহ হিন্দীভাষী অসমীয়া সকলোকে আমি কওঁ যে হিন্দীভাষী অসমীয়া বাংলাভাষী অসমীয়া এই বুলি আমি আমাৰ দলৰ মজিয়াত আমি সকলোকে সম্বোধন কৰোঁ কেতিয়াও আমি তেওঁলোকক আমাৰ চিন্তাৰ আওতাৰ পৰা জাতীয়তাবাদী ধাৰাটোৰ পৰা আঁতৰত ৰাখিব খোজা নাই সেইকাৰণে ইনক্লুচিভ কথাটো বাৰে বাৰে কৈছে আৰু সেইকাৰণে আকৰ্ষিত হৈছে যথেষ্ট মানুহ সকলোৱে বুজি পাইছে যে ইয়াৰ বিকল্প নাই নহ'লে আমাক হয় হিন্দু কৰি দিব লেভেল কৰি নহয় আমাক মুছলমান কৰি দিব সেইটোৰ পৰা আঁতৰলৈ আহিব লাগে সেইকাৰণে মুছলমান প্ৰধান অধ্যুষিত অঞ্চল যিসমূহ আছে তাতো তাৰ যুৱ প্ৰজন্ম তাৰ যিসকল প্ৰগতিশীল মানুহ আছে তেওঁলোকে বুজি পাইছে যে আমাক সদায় ধৰ্মটোক লৈ ব্যৱহাৰ কৰি আহিছে আমি ব্যৱহৃত হ'ব খোজা নাই আমি এটা সকলো মিলি অসম সুন্দৰ অসমখন আমি গঢ়িব খোজোঁ ভাল অসম য'ত সমন্বয় থাকিব শংকৰ ৰাজনৰ আদৰ্শৰ প্ৰাসংগিকতাক যাতে আমি সকলোৱে সঠিক ৰূপত মূল্যায়ন কৰিব পাৰোঁ এই কথাবোৰ মানুহৰ মাজলৈ বাৰে বাৰে আহিছে আৰু আমি সেইটোকে হিট কৰি আছোঁ আপুনিও নিশ্চয় মন কৰিছে খুব পজিটিভ পলিটিক্স এটা যোগাত্মক এটা ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে কাৰো বদনাম কৰা নাই চৰকাৰৰ বিফলতাবোৰ আঙুলিয়াই দিছোঁ আৰু আমাৰ কি সপোন আছে এইবোৰ ক'ব খুজিছোঁ এই দুটাই আমাৰ মূল কথা ব্যক্তিকেন্দ্ৰিক বোকা ছটিওৱা ৰাজনীতি আপুনি নিশ্চয় মন কৰিছে কেতিয়াও কৰিবলৈ চেষ্টা কৰা নাই আৰু যেতিয়া কৰিছে আমি নিজেও হাঁহিছোঁ যেতিয়া মোক লৈ যেতিয়া ৰাজনীতি কৰে মই নাহৰকটীয়াত মই স্থানীয় নহয় লোকেল নহয় সেইটো আমাৰ খুব মই সেইটো কথা কাউণ্টাৰো কৰিছোঁ আৰু কৈছোঁ যে অসমখনত মই যদি হাতচিঙিমাৰিটো লোকেল নহয় মই যদি ডিগবৈটো নহয় মাৰ্ঘেৰিটাৰ তেতিয়াহ'লে মই এই গোটেই কথাটোৰ যিটো এটা খুব ঠেক গণ্ডিৰ নেৰেটিভছ ক্ৰিয়েট কৰা যিটো চিন্তা এইবোৰ আমি খুব পজিটিভলি যোগাত্মকভাৱে ইয়াৰ কাউণ্টাৰ কৰিছোঁ আমি ইছ্যুটোহে বেছি গুৰুত্ব দিছোঁ জাতীয় প্ৰশ্ন যিবোৰ আছে কোনবোৰ বিষয়ত আমি কৰাটো উচিত আৰু তেওঁলোক ক'ত বিফল হ'ল প্ৰতিশ্ৰুতি দি জাতীয় প্ৰশ্নত ক'ত তেওঁলোকে আপোচ কৰিলে এইবোৰ কৰিব পৰা তেওঁলোকৰ কিমান সুযোগ আছিল সেই সুযোগৰ ব্যৱহাৰ নকৰিলে কেৱল মাত্ৰ তেওঁলোকৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কেৱল মাত্ৰ মন্ত্ৰিত্ব আৰু দিছপুৰৰ আসনখন তেওঁলোকে মচনদ দখল কৰা তেওঁলোকৰ চিন্তা এই পৰিধিৰ পৰা আঁতৰলৈ আমি কেতিয়া আহিব পাৰিম যিবোৰ এটা সময়ত কৰি গৈছে আমাৰ যে মই আপোনাক সুধিছিলোঁ যে কিমানখন আসনত আপোনালোকৰ প্ৰতিষ্ঠাটো মানে মই বিজয় সাব্যস্ত কৰাৰ কথাটো সোধা নাই এতিয়া কিমানটা সমষ্টিত তাৰ ভিতৰত 46খনততো মই কৈছোঁ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু 25খনত পূৰ্ণ পৰ্যায়ৰ প্ৰথম দুটা স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হৈছে এইটো আমি নিজেই এছেছমেণ্ট কৰি পোৱা আৰু মই ভাবোঁ যে খুব এই 25খনৰ কোনকেইটা সমষ্টিত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে ক'ব খোজা নাই কিন্তু 25টাত পোনপটীয়া পোনপটীয়া আপুনি ইয়াৰ উত্তৰ 2 তাৰিখে নিশ্চয় পাব আৰু তাৰে বহুত বেছি হ'ব 45খনতো আপোনালোকে প্ৰবল প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে তাৰমানে আমাৰ কাৰণে হয় কোনোবা হাৰিব 45টা সমষ্টিত আপোনালোকৰ দলগত খোপনি সাব্যস্ত কৰিবলৈ সক্ষম হ'ব এইবাৰ নিৰ্বাচনত মূলতঃ কোনকেইটা ইছ্যু আছিল এটা মেজৰ ইছ্যু ডেফিনেটলি তাৰ বিপৰীতে আপোনালোকে দুৰ্নীতিৰ প্ৰসংগ আনিছিল মূল্য বৃদ্ধি আনিছে 6 নং দফা কাৰ্যকৰীকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ NRC কোনকেইটা ইছ্যুৱে সৰ্বাধিক প্ৰাধান্য লাভ কৰিছে বুলি ভাবে এইবাৰ সৰ্বসাধাৰণ মানুহৰ মাজত আমি দেখা পোৱা কথাটো হ'ল যিটো জাতীয় সংকট বিশেষকৈ কাৰ পিছত সৃষ্টি হোৱা আৱেগটো মানুহৰ মাজত কমা নাছিল আমি এইবাৰ একদম ওচৰৰ পৰা দেখা পাইছোঁ যে আইডেণ্টিটি মানে আত্মপৰিচয়ৰ সংকটৰ যিটো বিষয় সেইটো মানুহে মূল হিচাপে লৈছে কাৰণ সাম্প্ৰদায়িকীকৰণ এটা চলাৰ লগে লগে আৰু নিজৰ ভৱিষ্যতটো তাত নিজৰ জাতীয় ভৱিষ্যত ভাষা সংস্কৃতিৰ ভৱিষ্যতটোৰ কথা আৰু ৰাজনৈতিক ভৱিষ্যতটোৰ কথা যে বিদেশী আহিলে কি হ'ব পাৰে বিদেশীক নাগৰিকত্ব দিলে কি হ'ব পাৰে যদিও খুব এটা কমপ্লিকেটেড বিষয় খুব জটিল সকলো মানুহে বুজি হয়তো নাই পোৱা কিন্তু তথাপিও নিজস্ব মানুহৰ মাজত প্ৰতি গাঁৱৰ মানুহৰ মাজতো এইটো ভয়টো আছে আৰু তাৰ উপৰিও মূল্য বৃদ্ধি কিন্তু ভয়ংকৰ এটা ডাঙৰ ইছ্যু
কাৰণ মানুহে বিনামূলীয়া চাউল খোৱাৰ পাছত যেতিয়া 60 টকাত আলু খাব লগা হৈছে, 50 টকাত পিঁয়াজ খাব লগা হৈছে, 120 টকাত দাইল খাব লগা হৈছে, 160 টকাত যেতিয়া মিঠাতেল খাব লগা হৈছে, তেতিয়ালৈকে তেওঁলোকে বুজি পাইছে 16 চনৰ মে'ৰ আগত যিটো গেছৰ চিলিণ্ডাৰৰ দাম 450, সেইটো বাঢ়ি দুগুণ যেতিয়া হৈছে, প্ৰায় 855 টকা যেতিয়া হৈছে, তেতিয়া উপলব্ধি কৰিছে পেট্ৰল ডিজেলৰ দাম যিমান বাঢ়িলে, প্ৰায় যেতিয়া তেওঁলোকে মানে চৰকাৰ আহিছিল তাতকৈ 30-32 টকা যেতিয়া বাঢ়িলে, এই কথাবোৰ উপলব্ধি হৈছে আৰু সহজ সৰলকৈ আমি বুজাই দিছোঁ। তেওঁলোকক কৈছোঁ যে আপোনালোকে 830 টকা আঁচনি দিয়ে হয়, এই চৰকাৰখন ইমান ভয়ংকৰ যে আপোনালোকৰ এই 830 টকাৰ সুখটো তেওঁলোকে উপলব্ধি কৰিবলৈ নিদিয়ে। আপোনালোকৰ ৰৈ থাকে, তেওঁলোকে কেঁচি এখন লৈ আপোনালোকৰ জেপ কাটি দিয়ে, তলফালে আপোনালোকৰ চিলিণ্ডাৰৰ নামত 850 টকা, 855 টকা বা 845 টকা আপোনালোকৰ পৰা ওলাই যায়। অৰ্থাৎ ইটো তাৰ পৰা গুচিয়ে যায়। গতিকে তেনেকুৱা সকলো ধৰণৰ কথা বতৰা আৰু কৰ কাটলৰ হাৰ বাঢ়িছে, সকলোৱে উপলব্ধি কৰিছে। এতিয়া যিবোৰ বেংকিং এটা ছিষ্টেম কমপ্লিকেটেড হৈছে, বিভিন্ন ধৰণৰ এটা সময়ৰ মূৰে মূৰে তেওঁলোকৰ কৰ কাটল কাটি থাকে, টকা নুলিয়ালেও কাটে বা টকা উলিয়ালেও কাটে, এই কথা বতৰাবোৰ উপলব্ধি কৰিছে আৰু কৰ্মচাৰীসকলৰ তেওঁলোকৰ কৰ কাটলৰ হাৰটো বাঢ়িছে। মাক দেউতাকৰ পৰা কৰ টেক্স বেছিকৈ বঢ়ায়, কৰ কাটল বঢ়াই আকৌ ইফালে পুতেকক বিনামূলীয়াকৈ তেওঁলোকে এডমিশ্যন দিছে, এইবোৰ কথা মানুহে উপলব্ধি কৰিছে। গাঁৱৰ অঞ্চলৰ মানুহৰ মাজত আৰু এটা ভয়ংকৰ কথা যে এইখন চৰকাৰ দিনত খাজানা 3 গুণ বাঢ়িছে। এইটো কথা বহুতে উপলব্ধি কৰা নাছিল, কাৰণ খাজানা এটা সময়ত কম আছিল। 24 টকা বা 26 টকাটো যেতিয়া 100 টকাৰ অতিক্ৰম কৰিছে, তেতিয়া মানুহে উপলব্ধি কৰিছে নহয় যে এইটো খুব এটা এই কথা বতৰাবোৰ এটা ভয়ংকৰ এটা প্ৰভাৱ আছে। গতিকে আৰু যিবোৰ অঞ্চলত ধৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু বিশেষকৈ অসম চুক্তিৰ 6 নম্বৰ দফা দিম বুলি কৈ তেওঁলোকে যিখন নাটক ৰচনা কৰিলে, এখন নতুন কমিটি দিয়ে, আন্দোলনটো যেতিয়া বাঢ়ে তেতিয়া তেওঁলোকে কমিটি বনাই দিছে, সেইখন আমি যেতিয়া বাদ দিলোঁ, তাৰ পিছত পৰৱৰ্তী দিনত যেতিয়া প্ৰতিবেদন দিয়াৰ পাছতো কাৰ্যকৰী নকৰিলে, এইবোৰ কথা কিন্তু ৰাইজে খুব ভালকৈ বুজি পাইছে আৰু সেইকাৰণে হিতাধিকাৰী আঁচনিৰ ধন লৈছেও, কিন্তু ভোটো দিয়া নাই। আপোনালোকে নিশ্চয় দেখিছে যে স্কুটি লোৱাৰ পাছতো এগৰাকীয়ে কৈছে যে স্কুটি লোৱাৰ পিছতো কিন্তু মই বিজেপিৰ পক্ষত এবাৰ নাই। এইবোৰ কথা কনচিয়াছ ভোটাৰবোৰৰ মাজত যথেষ্ট ক্ৰিয়া কৰিছে, মই দেখিছোঁ। আৰু সামাজিক সংকটটো যিটো পলাৰাইজেশ্যনৰ কথা আপুনি কৈছে, ধৰ্মীয় মেৰুকৰণৰ যিটো তেওঁলোকৰ চিন্তা, এইটোক সম্পূৰ্ণ ৰিজেক্ট কৰিছে, প্ৰত্যাখ্যান কৰিছে, প্ৰতিগৰাকী মানুহে প্ৰত্যাখ্যান কৰিছে। কাৰণ আমি এটা সৰু এটা ক্ষুদ্ৰ জাতিসত্তা 3,29,00,000 মানুহ আছোঁ। আমি এতিয়া সমন্বয়ে যদি আমি আগ নাবাঢ়োঁ, তেতিয়া আমাৰ উন্নয়নটো কেনেকৈ হ'ব? মূল সমস্যাবোৰ আছে, উদ্যোগীকৰণৰ সমস্যা আছে, আমাৰ কৃষিজাত সামগ্ৰীবোৰ উৎপাদন কৰাৰ পাছত বিক্ৰী কৰিব নোৱাৰা, শীতলীকৰণৰ কাৰণে ব্যৱস্থা নাই, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বাই প্ৰডাক্টৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই বা তেনেকুৱা ধৰণৰ উদ্যোগ তেওঁলোকে গঢ়ি তোলা নাই। এইবোৰ কথা মানুহৰ মাজত কিন্তু আহিছে, কাৰণ ডেকা প্ৰজন্মই বিভিন্ন সংকট দেখিছে, বিভিন্ন কথা বতৰাৰ কাৰণে টকা পইচা আমাৰ পৰা হাজাৰ কোটি টকা ওলাই যায়। এতিয়া আপোনাৰ 45খন আসনত 45টা সমষ্টিত আপোনালোকে একপনি সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। 25টাত আপোনালোকে দ্বিতীয় স্থানত থাকি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, প্ৰথম বা দ্বিতীয়। হয়। আৰু এতিয়া মই সোধোঁ যে এই 25টাৰ ভিতৰত কিমানটা সমষ্টিত আপোনালোকে জয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব? চাওক, আমিতো আশাবাদী যথেষ্ট, আৰু আমি এইবাৰ নিৰ্বাচনত আমি ফেক্টৰ হ'ম বুলি আমি ভাবোঁ। আমি নিশ্চিতভাৱে আমাক বাদ দি চৰকাৰ কৰিব নোৱাৰে বুলি আমি দৃঢ় বিশ্বাসী। আৰু মই ভাবোঁ যে দুয়োটা এলায়েন্স, দুয়োটা মিত্ৰজোঁট দুয়োটা আছে, কংগ্ৰেছ আৰু বিজেপি, লেড বাই কংগ্ৰেছ আৰু লেড বাই বিজেপি, তেওঁলোকৰ আসনৰ সংখ্যা 55তকৈ তলত থাকিব বুলি মই ভাবোঁ। 55 তেওঁলোকৰ উচ্চ সীমা বুলি ভাবোঁ। যিমান তেওঁলোকে আগতীয়াকৈ এছেছমেণ্ট যিয়ে নকৰক, লাগিলে অহংকাৰপূৰ্ণভাৱে যিয়ে নকৰক, আমি কেতিয়াও আমাৰ সংখ্যা কোৱা নাই। আমি কৈ আহিছোঁ যে জনগণক আমি আমাৰ কথাবোৰ লৈ গৈছোঁ, ভোট জনগণে দিছে, তেওঁলোকৰ ওপৰত সম্পূৰ্ণ শ্ৰদ্ধাশীল। 2 তাৰিখলৈকে আমি অপেক্ষা কৰিছোঁ আৰু জনগণে আমাক যি দিব সেইটোক লৈ আমি সন্তুষ্ট। তথাপিও 25টাৰ ভিতৰত আপুনি কিমানটা চিটত জয়লাভ কৰিব বুলি আপোনাৰ দল? মই 25টাই মই আশাবাদী। মই মানে তাৰ ভিতৰত আপোনালোকৰ কাৰ্যকৰী সভাপতি পাটাছাৰ কুছিত আছে, পাটাছাৰ কুছিত বিজেপিৰ সভাপতিগৰাকীৰ সৈতে প্ৰতিদ্বন্দ্বিতা নাই, তাত এবাৰ খুব ভাল ৰিজাল্ট আহিব, ভাল ফলাফল আহিব। কাৰণ বিশেষকৈ তেওঁলোকৰ দলৰো যিসকল মানে অসন্তুষ্ট যিসকল প্ৰাৰ্থী, বহু আমাৰ যোগদান কৰিছে, বহুতে ভয়াৱহ বিৰোধিতা কৰিছে, যিসকলে তাত বিজেপি দলৰ তেওঁলোকৰ ফাউণ্ডেশ্যনটো বনাইছিল, আধাৰ তেওঁলোকে তৈয়াৰ কৰিছিলে, সেইসকল আহিছে। আৰু বাকী ৰাইজেও দেখিছে যিটো ভয়াৱহতা তেওঁলোকৰ
যিটো সাম্প্ৰদায়িক আগ্ৰাসনৰ যিটো ভয়াৱহতা ধৰ্মীয় উন্মাদনাটো জাতিটোক দি দিয়াৰ লগে লগে কিমান মানুহ পিছ পৰি গৈছে বা মানুহৰ মাজত সামাজিকভাৱে কিমান প্ৰত্যাহ্বান আহিছে দেখিছে গতিকে মই ভাবোঁ যে তাত ভাল ফলাফল আহিব আৰু এইবাৰ সমগ্ৰ নিৰ্বাচনটোত যিটো চাইলেণ্ট ভোটাৰ তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয় পবিন্দ্ৰ ডেকা এই সমষ্টিত সুদীৰ্ঘকাল ধৰি প্ৰতিনিধিত্ব কৰিছে অতি সংকট কালতো অগপক ৰাইজে নাকচ কৰাৰ সময়তো তেওঁ জিকিছে মাজত দুইবাৰ হাৰিছে বেলেগ কথা যোৱাবাৰো তেওঁ যথেষ্ট ভোটৰ ব্যৱধানত জিকি আহিছিল তেওঁৰ প্ৰতি মানুহৰ এটা আস্থা আছিলে আৰু তেওঁ কাম কৰিব পাৰক নোৱাৰক তেওঁৰ প্ৰতি এটা আস্থা আছে অসম চুক্তিৰ পিছত প্ৰথম নিৰ্বাচনত সবাতোকৈ বেছি ভোট পাই তেওঁ জয়লাভ কৰিছিল আৰু শেহৰ নিৰ্বাচনতো সম্ভৱ এজিপিৰ যিমান কেণ্ডিডেট আছিল তাৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত তেওঁ জিকিছিল যোৱা নিৰ্বাচনত হঠাতে তেওঁক এজিপিয়ে চিটটো নিদিয়াৰ কথা ঠিক কৰিলে নতুন প্ৰাৰ্থী ঠিক কৰিলে যেই নহওক কিয় মিত্ৰজোঁটৰ সভাপতিৰ জেগাত গতিকে এৰিব লগা হ'ব তেওঁ আহিব খুজিছে সৰভোগৰ পৰা কাৰণ সৰভোগত তেওঁ জিকিব বুলি হয়তো ভাবা নাই যেই নহওক তেওঁৰ জয় সাব্যস্তকৰণটো কিন্তু আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা সেইকাৰণে আপুনি যদিও ক'ব খোজা নাই আমি আপোনাক সময়ত কৈ থ'ব খুজিছোঁ যে তেওঁৰ বিজয়টো কিন্তু এটা অতিকে গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক কথা এটা অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এটা নিৰ্ণায়ক কথা কাৰণ তেওঁৰো কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকা এগৰাকী ব্যক্তি অতি সৰল মনা মূল্যবোধ সম্পন্ন ৰাজনীতিত বিশ্বাস থকা কিছু এটা অহমিকা তেওঁৰ হয়তো আছে মই একেবাৰে তেওঁক খেৰি দিব খোজা নাই কিন্তু তেওঁ ৰাইজৰ মাজতে সদায় থকা মানুহ এজন বঙাইগাঁৱত একেই সৰল মনা বুলি পেলাই ভবা ফণীভূষণ চৌধুৰীৰ সৈতে আপোনালোকৰ প্ৰাৰ্থীগৰাকীৰ এইবাৰ সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হৈছে ফণীভূষণ চৌধুৰী তাৰ পৰা যেন স্থায়ী বিধায়ক স্থায়ী মন্ত্ৰী এনেকুৱা এটা ধাৰণা আছিল ইয়াৰ আগলৈকে এইবাৰ কিন্তু হঠাৎ ফণীভূষণ চৌধুৰীৰ পজিশ্যনটো যথেষ্ট নিম্নগামী হৈছে আৰু তাত আপোনালোকৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি মই ক'ব খোজা নাই কিন্তু তেওঁৰ জয়ী হোৱাৰ সম্ভাৱনা মানে এওঁৰ পৰাজয়টো প্ৰায় নিশ্চিত হোৱাৰ দিশে গতি কৰিছে যে এইটোও এটা নিৰ্ণায়ক কথা বুলি মই ভাবিছোঁ যে ফণীভূষণ চৌধুৰীক হৰুৱাই তাৰ পৰা ওলাই অহাটো সেয়া শংকৰ ৰায়ে হওক বা আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে হওক যে এইটো ডাঙৰ কথা এটা হ'ব এতিয়া পোনপটীয়াভাৱে মই আহিব খুজিছোঁ একদম আপোনাৰ জেগালৈ আপুনি দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে দুলীয়াজান আৰু নাহৰকটীয়া আপুনি এই দুইটা সমষ্টিত জয়লাভ কৰিবনে নিশ্চয় নিশ্চিতভাৱে কৰিম 100% কৰিম বুলি মই আত্মবিশ্বাসী কি কাৰণত ভাবিছে যে আপুনি 100% প্ৰথম কথাটো হ'ল যে মই নাহৰকটীয়া সমষ্টি আৰু দুলীয়াজান সমষ্টিত বহু সময়ৰ আগৰ পৰাই কাম কাজ কৰি আছোঁ আৰু মোৰ আমাৰ এই দলটো গঠনৰ যিবোৰ মূল কথা যিবোৰ আধাৰ যিবোৰ তৈয়াৰ কৰিছিল সেইবোৰ সেই অঞ্চলবোৰৰ পৰাও বহুত হৈছে আপুনি চাচনিৰ সেই যিটো পৰিৱেশ ৰাইজে জনতাই ধান সংগ্ৰহ কৰি বিক্ৰী কৰি গণ আন্দোলনটোলৈ যি টকা উঠাই দিছে তাত যিটো এটা জাতীয়তাবাদী এটা উৰ্বৰা এটা পৰিৱেশ আছে বিশেষকৈ নাহৰকটীয়াত আৰু দুলীয়াজান কিন্তু তাতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আশীত তেল অৱৰোধ কৰিবলৈ গৈ মানুহ ঢুকাইছে গুলীয়াই হত্যা কৰা হৈছে আছে কিন্তু উপযুক্ত প্ৰাৰ্থী দুলীয়াজানেও পোৱা নাই যদিও 85ৰ পিছত জাতীয়তাবাদী শিবিৰ বা যিবোৰ চকল জাতীয়তাবাদী আমি বুলি কওঁ যিবোৰে ঠগিছে ঠগ প্ৰবঞ্চনা কৰিছে তেওঁলোকৰো মানুহ প্ৰাৰ্থী জিকা নাই সেই ধৰণে গোটেই সিদ্ধান্তবোৰ হয়তো হোৱা নাছিল কিন্তু এইবাৰ ৰাইজে সুযোগ পাইছে আৰু মই ভাবোঁ যে বিভিন্ন ধৰণে মানুহে ইয়াত গোটেই কথাবোৰ ইণ্টাৰপ্ৰিটেশ্যন কৰিছে সকলোৱে চোৱা চিতা কৰিছে তেওঁলোকে বাগজান কাণ্ডৰ মানে যিটো ক্ষেত্ৰত হয় চৰকাৰৰ বা অইলৰ যিটো ভূমিকা সেইটোৱে এই নিৰ্বাচনত প্ৰভাৱ পেলাইছে বুলি ভাবি নিশ্চয় কিছু প্ৰভাৱ পেলাব কাৰণ আমি যিবোৰ কথা বতৰা কৰি আহিছিলোঁ কমন মানুহৰ কাৰণে বিশেষকৈ অইল ইণ্ডিয়া লিমিটেড বা তৈল গোটেই সম্পদৰ লগত জড়িত হৈ থকা যিবোৰ সমস্যা বা এনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা আছে যিবোৰে সৰ্বসাধাৰণ ৰাইজক প্ৰভাৱিত কৰে বা তেওঁলোকৰ যিটো সামাজিক দায়বদ্ধতাৰ যিবোৰ কথা এইবোৰ কমন মানুহে আমাক দেখি আহিছে
বেলেগ এখন প্লেটফৰ্মত থাকোঁতেও সেইবোৰ কথা আমি কৈ আহিছিলোঁ, তেনেকুৱা ধৰণৰ কাম কাজবোৰ আমি কৰি আহিছিলোঁ। আৰু মূলতঃ আমাৰ বিশেষকৈ সেই অঞ্চলসমূহত কা বিৰোধী গণ আন্দোলনৰ যিটো এটা প্ৰভাৱ আছিলে, সুদূৰ প্ৰসাৰী প্ৰভাৱ, টেঙাখাত, দুলীয়াজান, ভাদৈ পাঁচআলি বা নাওহলীয়া এইবোৰ অঞ্চলত, নাহৰকটীয়াটো সকলোৱে জানে, চাচনি, নামৰূপ বা এই অঞ্চলটো টিংখঙৰ ওচৰে পাঁজৰে নমাটিৰ যিবোৰ অঞ্চল বা সকলো অঞ্চলতে এটা খুব কলীয়া পানী, সকলোতে এটা খুব শক্তিশালী প্ৰভাৱ আছিলে। আৰু মানুহে সকলোৱে এটা বিচাৰিছে যে স্বাভিমানী জাতীয়তাবাদী এটা ধাৰা। গতিকে মই মানুহৰ উৎসাহ উদ্দীপনাটো দেখিছোঁ, তেওঁলোকৰ পৰিৱৰ্তনকামী চিন্তা দেখিছোঁ। আৰু সেইকাৰণে পুলিং ষ্টেচনলৈ যেতিয়া আমি গৈছোঁ, ভোট দি শেষ হোৱাৰ পিছত, গাঁৱত যেতিয়া ভোট দি শেষ হয় কোনো মানুহ নাথাকে, কিন্তু মই যেতিয়া 5 বজাতো গৈছোঁ তাতো মানুহ 300-400 মানুহ গোট খাই লগ পাবৰ কাৰণে ৰৈ আছিল। এই উৎসাহটো দেখিছোঁ। আৰু এইবাৰ মই ভাবোঁ যে এইটো আটাইতকৈ যোগাত্মক কথা। চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত অকণমান ভোটদানৰ হাৰটো কমিছে, অথচ গাঁওবোৰত ভোটদানৰ হাৰটো বাঢ়িছে। এইটো খুব গুৰুত্বপূৰ্ণ কথা। এইটো কেতিয়াও আমি ভবা নাছিলোঁ, কিন্তু এই ধৰণৰ পৰিৱেশ এটা তৈয়াৰ হৈছে। আৰু আমি এই কথাও কৈ আহিছোঁ যে চাহ জনগোষ্ঠীয় ৰাইজকো খুব চৰকাৰখনে যথেষ্ট তেওঁলোকক ঠগি আহিছে। তেওঁলোকৰ দিন মজুৰিৰ কথাই কওক, 351 টকা নিদি তেওঁলোকক 167 টকা দিলে কিমান দিনে এইটো লাষ্টত তেওঁলোকক আটাইতকৈ ক্ষতি কৰিলে বুলি মই ভাবোঁ। আৰু হয়, শদিয়াত কি হ'ব? আপোনালোকৰ সাধাৰণ সম্পাদক শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ শদিয়াত দীৰ্ঘদিনীয়া এটা ৰাজনৈতিক প্ৰভাৱ প্ৰতিপত্তি আছে আৰু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ এণ্টি ইনকামবেঞ্চি নাই। এইটোত শদিয়াত তেওঁৰ বিজয় সাব্যস্ত কৰিব পাৰিব? জয়টো নিশ্চিত, কাৰণ নিজেও দুবাৰ গৈছোঁ তাত নিৰ্বাচনী প্ৰচাৰলৈ। দুইবাৰ মানুহৰ যিটো তেওঁৰ প্ৰতি ভাল পোৱাটো মই দেখিছোঁ। কাৰণ তেওঁৰ এটা বস্তু, আপুনি যিটো কথা কৈছে, তেওঁৰ দুৰ্নীতিহীন এগৰাকী মানুহ আৰু যথেষ্ট মানুহক সহায় সহযোগিতা কৰিছে। বিশেষকৈ তেওঁ যেতিয়া মন্ত্ৰী আছিলে, মন্ত্ৰী থকা অৱস্থাত বা বিধায়ক থকা অৱস্থাতো মানুহৰ লগত যিটো সম্পৰ্ক সেইটো সময় ৰাখিছিলে, তেওঁলোকক সহায় সহযোগিতা কৰিছিলে। আৰু বিভিন্ন বিপদে আপদে মূল কথা, এতিয়া সেইটো আটাইতকৈ গৰাখহনীয়া আক্ৰান্ত কৰা যিটো অঞ্চল, তাত তেওঁৰ দিনতে এটা মাথাউৰি গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কৰিছিল। তাৰপিছত কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই, সেইটো কোনো ধৰণৰ তাত পুনৰ আকৌ ভালকৈ কৰিবৰ কাৰণেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে সেইবোৰ কথা মানুহে দেখিছে, তেওঁ কৰা কাম কাজৰ কথা। বিশেষকৈ দুয়ো পাৰৰ মাজত সাঁকোৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁৱে প্ৰথম যোগাযোগ কৰিছিল, তেওঁ চিঠি প্ৰদান কৰিছিল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও আহি কৈছে। এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবোৰে খুব শক্তিশালী ভূমিকা পালন কৰিব। আৰু বিশেষকৈ তেওঁৰ যিটো নিকা ভাৱমূৰ্তি আছে, বিশেষকৈ দুৰ্নীতি মুক্ত এটা তেওঁলোকৰ যিটো ভাৱমূৰ্তি, এইটোৱে যথেষ্ট তেওঁক সহায় কৰিব। আৰু মই নিজে নিৰ্বাচন প্ৰচাৰ কৰিবলৈ গৈও সেই কথাবোৰ মই উপলব্ধি কৰিছোঁ। আমি তাৰপিছত অদীপ ফুকনৰ প্ৰসংগলৈ যাম, আমি চিত্তৰঞ্জন বসুমতাৰীৰ প্ৰসংগলৈ যাম। কিন্তু তাৰ আগতে আমি প্ৰদ্যুৎ বৰদলৈনো আপোনাৰ জয়লাভ সন্দৰ্ভত বা অজাপৰ যিটো স্থিতি, সেই স্থিতি নেতৃত্বই কিমান দূৰ সবল কৰি সফল হ'ব পাৰিব, সেই সন্দৰ্ভত আমাৰ আগত ৰাখিছিল। নাহৰকটীয়া, দুলীয়াজান, মোৰ বেয়াই লাগে এতিয়া সঁচা কথা ক'বলৈ গ'লে, লুৰিণজ্যোতি গগৈ, মই তাকে ক'ব খুজিছোঁ। চাওক, আমি বাৰে বাৰে, আপোনাৰ যদি মনত আছে, আমি বাৰে বাৰে তেওঁলোকক, লুৰিণজ্যোতি গগৈ বা অখিল গগৈ, আমি বাৰে বাৰে কৈ আহিছিলোঁ, তেওঁলোকক আমি নিজাববীয়াকৈ আমি এটা প্ৰস্তাৱ নহয়, আমি কৈছিলোঁ যে, কাৰণ আমি ভাবোঁ যে আমাৰ লগত কিছুমান তেওঁলোকে কাৰ বিৰোধিতা কৰে, আমিও কাৰ বিৰোধিতা কৰোঁ, একেবাৰে মনে প্ৰাণে কাৰ বিৰোধিতা কৰোঁ। সেই তেতিয়াৰ পৰাই, কেব থকা অৱস্থাৰ পৰাই তেওঁলোকে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে কথা বতৰা কয়। বিভিন্ন ক্ষেত্ৰত ফাৰ্মাৰ্ছ এজিটেশ্যন যেতিয়া আৰম্ভ হ'ল, তেওঁলোকে বিৰোধিতা কৰিছে বিজেপিৰ, আমিও কৰোঁ। গতিকে আমাৰ কিছুমান ক'ৰবাত নহয় ক'ৰবাত সমগোত্ৰীয় এটা ভাৱ এটা আছিলে যে, চাওক, তেওঁলোকক আমি বৰ একেবাৰে, আমাৰ সভাপতিয়ে ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া তেওঁলোকে প্ৰথম ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ভাবিলে, উকমুকাইছিলে, তেতিয়া আমি কৈছিলোঁ যে লুৰিণজ্যোতি গগৈ যিটো সমষ্টিৰ পৰা উঠিব, আমাৰ লগত কোনো বুজা পৰা হোৱা নাই, কোনো ধৰণৰ আমাৰ সম্বন্ধও নাই, কিন্তু আমি অসমৰ স্বাৰ্থত আমি বিশ্বাস কৰোঁ যে আজি লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তি বা অখিল গগৈৰ দৰে ব্যক্তি
বিধানসভাত থকাটো বাঞ্ছনীয় আমি বিশ্বাস কৰোঁ কংগ্ৰেছ দলৰ পৰা আমি বিশ্বাস কৰোঁ কাৰণ তেওঁলোক এটা প্ৰতিবাদী সত্তা আৰু আজি মোক ক'বলৈ বেয়া লাগিছে সঁচা কথা ক'বলৈ গ'লে লুৰিণজ্যোতি গগৈ আৰু সিফালে আছে শদিয়াৰ আমাৰ ভূঞা জগদীশ ভূঞা আমাৰ যিটো এতিয়া গ্ৰাউণ্ড ৰিপৰ্ট আমি যিটো পাইছোঁ আমাৰ কেণ্ডিডেট তাৰ পৰা জয়ী হৈ আহিব প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে আপোনালোকৰ লগত আলোচনা হৈছিল সেই আলোচনা এটা চিট মানে সদিচ্ছাপূৰ্বক আলোচনা আছিল যে আপোনালোকৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিয়ে বিশেষকৈ আপুনি আৰু অখিল গগৈৰ বিৰুদ্ধে কিন্তু আপোনালোকে তেওঁলোকক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰিলে তেওঁলোকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আৰু সেইবাবে তেওঁলোকে প্ৰাৰ্থী দিব লগা হ'ল আৰু সেই প্ৰাৰ্থীৰ হাতত আপুনি দুয়োটা সমষ্টিতেই নহয় জগদীশ ভূঞাও পৰাজিত হ'ব অখিল গগৈৰ প্ৰসংগটো তেওঁ কৈছে সেই পৰ্যায়টোলৈ আমি আৰু যোৱা নাই তেওঁ এইটোও দাবী কৰিছে যে তেওঁৰ দলে মহাজোঁটে ৬৮খনৰ পৰা ৬৭খনৰ পৰা ৮০খন পৰ্যন্ত আসন লাভ কৰি চৰকাৰ গঠন কৰিব এই দুয়োটা বস্তু এটা হ'ল আপোনাৰ পৰাজয় নিশ্চিত জগদীশ ভূঞাৰ পৰাজয় নিশ্চিত আৰু বাকীটো কাউণ্টত লোৱাই নাই লৈছে বুলি মই ভাবা নাই অৱশ্যে স্পেচিফিকেলি তেওঁ সোধা নাই আৰু তেওঁলোকে চৰকাৰ কৰিব আপুনি কি কয় প্ৰথম কথাটো হ'ল যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আমাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰ যিটো ধাৰা আৰু যিটো চৰিত্ৰ সদায় আমি কংগ্ৰেছ আৰু বিজেপিৰ পৰা সদায় সমদূৰত্ব আমি অক্ষুণ্ণ ৰাখিছোঁ আৰু এইটো আমি তেওঁলোকে কেতিয়াও মানে নিজকে ধোৱা তুলসীৰ পাত সজাই লাভ নাই যে তেওঁলোকে বিজেপিতকৈ তেওঁলোক বহুত বেছি ভাল এইটো দেখুৱাই লাভ নাই ৮৬০জনক গুলীয়াই কংগ্ৰেছে হত্যা কৰিছে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অবৈধ হিন্দু বিদেশীক অসমত সংস্থাপিত কৰিব লাগে ভাৰতবৰ্ষক সংস্থাপিত কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টত এফিডেভিট দিয়া দলটো তেওঁলোকে কাৰ বিৰুদ্ধে তেওঁলোকৰ যিটো অৱস্থান সেইটো তেওঁলোকৰ দুতলীয়া নহয় তিনিতলীয়া সংসদৰ মজিয়াত তেওঁলোকে এটা বেলেগ কথা কয় বৰাক উপত্যকাত এটা বেলেগ কথা কয় ব্ৰহ্মপুত্ৰ উপত্যকাত বেলেগ ভোট কেন্দ্ৰিক তেওঁলোকৰ কোনো নৈতিক অধিকাৰেই নাই এবাৰ তেওঁলোকে যে প্ৰতিশ্ৰুতি দিছে তেওঁলোকে কাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতেও গামোচাত কা লিখাৰ কোনো মৰেল অধিকাৰ নাই এইটো ৫জন অসমৰ যিসকল শ্বহীদ হ'ল তেওঁলোকৰ প্ৰতি চূড়ান্ত অপমান গতিকে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো চৰিত্ৰগত পাৰ্থক্য নাই আৰু এইটো কথাও ক'ব খুজিছোঁ যে তেওঁলোকৰ দয়াত চলা নাছিলোঁ চলা নাই ভৱিষ্যতেও নচলে তেনেকুৱা দুৰ্বল মানসিকতাৰ মানুহ নহয় আৰু তেওঁৰ এইটো যিটো কথা ৮০খন পাম ৮৫খন পাম এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো অহমিকা আৰু তেওঁৰ লগত একেই তেওঁ একে পৰ্যায়লৈকে নিজকে লৈ গৈছে কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে ঠিক কৰিব কিমান দিয়ে কাক কিমান দিয়ে কিন্তু এটা কথা মই পৰ্যালোচনা কৰি দেখিবলৈ পাইছোঁ যে ৫৫খনতকৈ কোনো এটা দলে কোনো এটা মিত্ৰজোঁটে তাৰমানে দুয়োটা এলায়েন্সে কেতিয়াও বেছি নাপায় এইটো ঠিক আৰু সেই পৰিৱেশ হ'ব ঘোঁৰা কেনা বেচাৰ কাৰণে সেইকাৰণে যুঁজা চলি আছে আৰু কাৰোবাৰ ঠাইত তেওঁলোকে গৈ তেওঁলোকে দুৱাৰত টুকুৰ মাৰিব লাগিব সেইটোও ঠিক গতিকে সেইটোলৈ সাৱধান হৈ থাকক সেইটোলৈকে তেওঁলোকে সাজু হওক বেলেগ কথা বেলেগৰ কথা নাভাবি কাৰণ আমিতো বিচাৰটো ৰাইজৰ ওপৰত দিছোঁ জিকা হৰাৰ দায়িত্ব কেতিয়াও মই কোৱা নাই যে মই বিশ্বাসী কিন্তু জনতাৰ ওপৰত বিশ্বাস কৰিছোঁ পৰিৱেশ দেখি মই বিশ্বাস হৈছে যে মই জিকিম দুইটা সমষ্টিত আৰু তেওঁলোকে এই যিটো কথা কৈছে আমাৰ লগত কোনো আলোচনা হোৱা নাই তেওঁলোকে বাৰে বাৰে এইটো উত্থাপন কৰিছে যে তেওঁলোকে আমাক আমাৰ সমষ্টিকেইটাত তেওঁলোকে টিকট নিদিয়ে তেওঁলোকে প্ৰাৰ্থী নিদিয়ে ইয়াৰ আমি পোনপটীয়া আমি উত্তৰ দিছোঁ যে আমি কৈছোঁ যে আমি কংগ্ৰেছৰ আশীষ ধন্য হৈ যি কংগ্ৰেছে AIDFৰ লগত তেওঁলোকে এলায়েন্স কৰিছে যি সাম্প্ৰদায়িকতাৰ কথা তেওঁলোকে কোৱাৰ নৈতিক সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে কথা কোৱাৰ নৈতিক অধিকাৰ ক'ত পাইছে হেৰুৱাই পেলাইছে AIDF আৰু বিজেপিৰ মাজত সাম্প্ৰদায়িকতাত কোনো আদৰ্শগত পাৰ্থক্য নাই আৰু বিদেশীৰ অংকত হিন্দু মুছলমানৰ বিদেশীৰ অংকত কোনো ধৰণৰ আদৰ্শগত পাৰ্থক্য তেওঁলোকৰ নাই এইটো কথা ৰাইজে জানে জনতাই জানে আজি আমি দেৰিকৈ আমাৰ যিটো যাত্ৰা এইটো ৩ মাহ হোৱাৰ কাৰণে ৰাইজক আৰু কথাবোৰ স্পষ্টকৈ বুজোৱাৰ পৰিৱেশ নোহোৱাৰ কাৰণে হয়তো বিজেপি মুক্ত অসম কৰিবৰ কাৰণে বহুতে কংগ্ৰেছৰ পক্ষত আছে কিন্তু এইটো এই যিটো দিন এইটো বৰ বেছি দিন নচলে এইটো জানি থোৱা ভাল আৰু আমি আজিও বিচাৰোঁ অসমত যে আমি আচলতে কংগ্ৰেছ বিজেপি AIDF সকলোৰ পৰা সমদূৰত্ব বৰ্তাই আমি আঞ্চলিকতাবাদী শক্তিশালী সুস্থ স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভিত্তিত আঞ্চলিকতাবাদক আমি প্ৰতিষ্ঠা কৰিব খুজিছোঁ আৰু সেইকাৰণে আমি BPFৰ লগত আলোচনা কৰিছিলোঁ আৰু আন যিবোৰ শক্তি ASDCকো আমি কৈছিলোঁ তেওঁলোকে দেখিছে কংগ্ৰেছ কিমান ভয়াৱহ ৰাষ্ট্ৰীয় দলসমূহে কেনেকৈ গিলি পেলায়
আঞ্চলিক শক্তিৰ ডিঙিত নেলুত ধৰি তেওঁলোকক মানে হত্যা কৰাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ এইটো এতিয়া গণশক্তিও তাৰ পালে পৰিচয় আপুনি আনকি ৰাভা হাছং অঞ্চলসমূহতো এই পৰিৱেশ পাবলৈ বৰ বেছি দিন নাই হওঁ অৱস্থা BPF-এ অভিজ্ঞতা বুটলিলে বিজেপিৰ পৰা কাইলৈ পৰহিলে কংগ্ৰেছৰ লগত গৈছে একে অভিজ্ঞতাই তেওঁলোকলৈ আহি আছে মানে বালিলে যি পাত আহিছে হুগ্ৰীবলৈও একে পাতে আহিবলৈ তেওঁলোকৰ বৰ বেছি দিন নাই UPPLও একে অভিজ্ঞতাই পাব গতিকে আঞ্চলিক শক্তিসমূহ আমি যেতিয়া ইউনাইটেড নহওঁ তেতিয়াহ'লে আমাৰ বাট নাই কাৰণ এতিয়া ভাৰতবৰ্ষত সকলো প্ৰান্ততে আঞ্চলিক শক্তিসমূহে তেওঁলোকে নিজৰ স্থিতি শক্তিশালীৰ ওপৰত আছে তামিলনাডুত কোনো ৰাষ্ট্ৰীয় শক্তি সোমাবলৈ দিয়া নাই বা বাকী অঞ্চলসমূহতো আপুনি মহাৰাষ্ট্ৰৰ কথা কওক বা উৰিষ্যাৰ কথা কওক বা পশ্চিমবংগ তেওঁলোকে যদিও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কথা কয় বা বিহাৰত তেওঁলোকে কিন্তু নিজৰ জাতীয়তাবাদটো বিহাৰী জাতীয়তাবাদী কওক বা মাৰাঠী জাতীয়তাবাদী কওক বা উৰিয়া জাতীয়তাবাদী কওক বাঙালী জাতীয়তাবাদ তেওঁলোকে শক্তিশালীৰ ওপৰত ধৰি ৰাখিছে আৰু আমাৰো সেইটোৱে ৰাস্তা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত আমাৰ নিজৰ অধিকাৰ আত্মপৰিচয়ৰ সংগ্ৰাম ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষা আমাৰ সামগ্ৰিক উন্নয়ন সকলো কথাৰ যদি ৰাজনৈতিক চাবিকাঠি আছে তেতিয়াহ'লে নিশ্চিতভাৱে আঞ্চলিকতাবাদী আদৰ্শৰ ৰাজনৈতিক দলে সেইটো কৰিব গতিকে আমাৰ এইটো স্পষ্ট কথা আজিও আমি আশা কৰিম যে অসমত এখন আঞ্চলিকতাবাদী চৰকাৰ এখন আহক যদিও কিমান সম্ভৱ হয় এইটো নাজানো কিন্তু আজি মনৰ পৰা হৃদয়ৰ পৰা অন্তৰৰ পৰা এইটোৱে আশা আছে তাৰ কাৰণে BPF বা আন ক্ষুদ্ৰ আঞ্চলিক শক্তি সকলোকে মই আজিও কওঁ যে এই যিটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ আগ্ৰাসী যিটো মানসিকতা সেইটোৰ পৰা যদি বাচিব লাগে অসমক যদি বচাব লাগে অসমৰ প্ৰতি প্ৰকৃতাৰ্থত যদি সেৱা আগবঢ়াব লগা হয় তেতিয়াহ'লে তেওঁলোকে কিন্তু আমাৰ আঞ্চলিক শক্তি বা জাতীয়তাবাদী শক্তিসমূহৰ লগত চামিল হ'ব লাগিব চিত্তৰঞ্জন বসুমতাৰী অজাপৰ প্ৰাৰ্থী হিচাপে প্ৰথম অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল চিত্তৰঞ্জন বসুমতাৰী সেই সময় এনেকুৱা আছিল আপোনাতকৈও আগত আছিল চিত্তৰঞ্জন বসুমতাৰী আৰু বাণী দাসে যেতিয়া অজাপৰ যোগদান কৰিছিল তেতিয়া অগপৰ গোটেই আঞ্চলিক সমিতিসমূহে ৰিজাইন দি আহি বাণী দাসৰ সৈতে অজাপত যোগদান কৰিছিল আন এগৰাকী প্ৰাৰ্থী হ'ল অদীপ কুমাৰ ফুকন তেওঁ সাংবাদিকতা কৰিলে তাৰপিছত ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্কিত হৈছিল কিন্তু শেহতীয়াভাৱে পূব গুৱাহাটী সমষ্টিত প্ৰাৰ্থীৰ অভাৱৰ যিটো এটা বাকী ৰাষ্ট্ৰীয় দল বা আন দলৰ যিটো প্ৰাৰ্থীৰ অভাৱ অথচ থকাজনক কোনেও ভাল নাপায় এনেকুৱা এটা পৰিৱেশ এটা আছিল সেই সময়ত অদীপ ফুকনক দিয়াৰ পিছত দেখা গ'ল যে ইয়াৰ ছিনিয়ৰ এলিট মানে যিখিনি মানুহ আছিল তেওঁলোক কোনো পাৰ্টিত নাই কিন্তু তেওঁলোকে অদীপ ফুকনক সংগ দিছে অদীপ ফুকনক যেনেকৈ এফালে মনজিৎ মহন্তক মহাজোঁটৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ পিছত কংগ্ৰেছৰ মানুহে সংগ দিছে সেইটো এটা বেলেগ বিষয় তাৰ লগত কিন্তু অদীপ ফুকনক সংগ দিয়া বিষয়টো একে নহয় অদীপ ফুকন সম্পূৰ্ণ ইণ্ডিভিজুৱেল আছিল তেওঁ যেতিয়া প্ৰাৰ্থী হ'ল অজাপৰ প্ৰাৰ্থী হ'ল তেওঁক কিন্তু কিছু মানুহে দেখা গৈছে যে সংগ দিছে মই সংগ দিম বুলি কোনোদিন ভাবা নাছিলোঁ অৱশ্যে মোৰ ইয়াত ভোট নাই কিন্তু মই দেখিছোঁ তেওঁৰ অফিচত মানুহ নাথাকিব বুলি ভাবিছিলোঁ কিন্তু যথেষ্ট মানুহ আছে চিত্তৰঞ্জন বসুমতাৰীয়ে উত্তৰ অসমত এক জোকাৰণি তুলি দিছিল যদিও শেহতীয়াভাৱে সেয়া মই ম্লান হোৱা দেখিছোঁ বাণী দাসে এটা আশাৰ সঞ্চাৰ কৰিছিল আপুনি যিটো মূল্যবোধৰ ৰাজনীতিৰ কথা কৈছে বাণী দাসেও সেই মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি মানুহক মানে আকৰ্ষিত কৰিছে যে বাণী দাসে এটা কাকো গালি নপৰা সঁচা অৰ্থত নিজৰ সক্ষমতা নিজৰ যোগ্যতাক বিচাৰ কৰি ধন বল বাহুবলৰ প্ৰাধান্যক বাদ দি তেওঁক ভোট দিয়াৰ কথা আহ্বান জনাইছিল আৰু বহুতে সঁহাৰি দিছিল তেখেতলোক বিজয়ী হ'ব পাৰিব বুলি আপুনি ভাবে নাই মই পাৰোঁ মই ভাবোঁ কাৰণ মই নিজেও গৈছোঁ চক একে আৰম্ভণিৰ যিটো ঢৌ সেইটো কিছু পৰৱৰ্তী দিনত অৰ্থবল আন কিবা কিবি কথা বিভিন্ন ধৰণৰ ইকুৱেশ্যন এইবোৰত অকণমান কিবা কিবি ইফাল সিফাল নিশ্চয় হ'ব আগতকৈ পুৰণা ৱেভটোতকৈ অকল কিছু ফ্লেট হ'ব বা চেচুৰেশ্যন এটা আহিব কিন্তু মই ভাবোঁ যে মানুহৰ মাজত যিটো মানে জাতীয়তাবাদৰ প্ৰতি যিটো ভাৱনা বা মানে কোনে সমষ্টিটোৰ প্ৰতিনিধি হ'ব জনপ্ৰতিনিধি হ'ব সেই যিটো তেওঁলোকৰ বিশ্লেষণ বিভিন্ন ধৰণৰ কথা বতৰা চোৱাৰ পাছত মই ভাবোঁ যে তেওঁলোকক নিশ্চয় দিব আৰু বিশেষকৈ মই বাণী দাসৰ প্ৰথম শোভাযাত্ৰাত যাওঁতেই যিটো মানুহৰ জনসমৰ্থন দেখিছিলোঁ গতিকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতি চিত্তৰঞ্জন বসুমতাৰী অদীপ ফুকন ডাঙৰীয়া সকলোৰে প্ৰতি মানুহে এটা
চিন্তা কৰি বিবেচনা কৰি তেওঁলোকে মতদান কৰিছে আৰু এইটো মই বাৰে বাৰে কৈছোঁ যে আমি কেতিয়াও এই কথা কোৱা নাছিলোঁ যদি মোক যোগ্য বুলি যদি আপোনালোকে ভাবে মই আপোনালোকৰ ৰহাৰ প্ৰাৰ্থীজনৰো আপোনালোকৰ যথেষ্ট এটা হেৰি পাইছে এগৰাকী এণ্টাৰপ্ৰিনিয়াৰ আমি সকলো ধৰণৰ ছেকশ্যন আমি দিব চেষ্টা কৰিছোঁ কাৰণ আমাৰ গোটেই কথাটোৱে হ'ল যে এটা জাতিক লগা যিবোৰ এটা জাতীয় সভ্যতাক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবলৈ লগা যিবোৰ অৱলম্বন আছে উদ্যোগীকৰণৰ কথা হ'ব কৃষিভিত্তিক গোটেই কথা বতৰাবোৰ বা আমাৰ এতিয়া বহুতে কয় যে অসম গণ পৰিষদৰ দিনত বহু ধৰণৰ বিত্তীয় কথা বতৰাবোৰ ঠিক নাছিল কাৰণ দৰমহা দিব পৰা নাছিল সেইকাৰণে আমাৰ এখন অৰ্থনীতি আৰু পৰিকল্পনাৰ এখন আমি সমিতিও য'ত জয়মিনী ভাগৱতী ডাঙৰীয়া য'ত অধ্যক্ষৰ দায়িত্ব আছে দুগৰাকী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আছে ডিফেন্সৰ মানুহ আছে ব্ৰিগেডিয়াৰ আছে বহু ধৰণৰ মানুহ বিভিন্ন এণ্টাৰপ্ৰিনিয়াৰকো আমি লৈছোঁ কাৰণ কথাটো হ'ল আমি মানে ৰাজনীতিৰ নামত কেৱল মাত্ৰ ৰাজনীতি কৰিব খোজা নাই বেলেগে যেনেকৈ মন্ত্ৰিত্ব যাৰ জীৱনৰ শেষ লক্ষ্য আমাৰ সেই কথা নাই আমি সামূহিকভাৱে অসমৰ সমাজ জীৱনক বা অসমখনক আমি আগবঢ়াই লৈ যোৱাৰ যিটো চিন্তা সেই চিন্তাটোহে বাস্তৱায়িত কৰিব খুজিছোঁ সেইকাৰণে তেওঁলোকে যিটো কৈ আছে বেয়া লাগে আমাৰ বেয়া লগাৰ কোনো প্ৰশ্নই নাই আমি যুঁজিছোঁ অসমৰ কাৰণে নিজৰ কাৰণে যিহেতু যেতিয়া নিজৰ কাৰণে স্বাৰ্থপৰ হৈ যেতিয়া যুঁজিম তেতিয়া বেয়া লাগিব আমি অসমৰ কাৰণে কাৰণ গণতন্ত্ৰই তেনেকুৱা ৰাইজেহে ভোট দিব তেওঁলোকেহে ঠিক কৰিব তেওঁলোকৰ প্ৰতিনিধি গতিকে ৰাইজে যি দিব সেইটো আমি গ্ৰহণ কৰিব লাগিব এইটোৱে গণতান্ত্ৰিক মানসিকতা গতিকে বেয়া লগাৰ কথা কেতিয়াও নাহে আৰু বেলেগৰ কাৰণে বেয়া লগাৰ কোনো প্ৰয়োজনীয়তাও নাই আমি জনগণক বিশ্বাস কৰোঁ তেওঁলোকৰ মানে চিন্তা তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ সহায় সহযোগিতাৰ যোগেদিহে আগবঢ়াই লৈ যাব খুজিছোঁ মই ভাবোঁ যে এইসকল যিসকল ব্যক্তিৰ নাম আপোনালোকে ল'লে চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া অদীপ ফুকন ডাঙৰীয়া আৰু মানি দাস ডাঙৰীয়া তেওঁলোক জিকিব নিশ্চিতভাৱে মই সেইটো দেখিছোঁ নিজ চকুৰ আগত গতিকে এইসকল শক্তিশালী কেণ্ডিডেট প্ৰাৰ্থী আৰু তেওঁলোক জিকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এতিয়া আপুনি যিমানখিনি ক'লে তাৰ ভিতৰত 4-3-7জন 7খন চিটৰ কথা আপুনি নিশ্চিত কৰিছে মোটামুটি জিকিব বুলি পেলাই আৰু কিমানখনমান চিট আহিব পাৰে বুলি ভাবে আপুনি মই আপোনাক এতিয়াও কৈছোঁ মই চিটৰ সংখ্যা আগতেও আৰম্ভণিতো মই কোৱা নাছিলোঁ 100-104ৰ কথা যেতিয়া কৈ আছিলে তেতিয়াও কৈছিলোঁ যে অহংকাৰপূৰ্ণভাৱে আমি একো ক'ব খোজা নাই কাৰণ জনগণেহে নিৰ্ণয় কৰিব সকলো কথা আৰু কৈছিলোঁ যে 2 শ্ৰেণীৰ মানুহে নিজৰ শাসনৰ ভৱিষ্যতবাণী কৰিব পাৰে যি তেওঁৰ হয় ভৱিষ্যতবাণী কৰিব পৰা তেনেকুৱা ধৰণৰ তেওঁ মানুহ কিবা দৈৱ শক্তি থাকিব লাগিব বা তেওঁ EVM মেচিনত মেনিপুলেশ্যন কৰিব পৰা তেওঁৰ ক্ষমতা থাকিব লাগিব এই দুটা শ্ৰেণীৰ মানুহেহে আচলতে ভৱিষ্যতবাণী কৰিব পাৰে কিন্তু এতিয়া সংখ্যা কমিছে 104ৰ পৰা 100 হ'ল তাৰপিছত 67 হৈছে আৰু 2 তাৰিখলৈ ৰ'ব সেইটো আৰু কমিব আৰু যিসকলে আশী কৈ আছে তেওঁলোকৰো কমিব চব মানে আমি কেতিয়াও চিট মই আজিও ডিক্লেয়াৰ কৰিব খোজা নাই কিন্তু ফেক্টৰ হৈ থাকিম এইটো গম পাইছোঁ আৰু সেইকাৰণে মই আপোনাক অপেনলিয়ে কৈছোঁ 45ত আমি ফুল কণ্টেষ্ট কৰিছোঁ একদম 25টা সমষ্টিত আমি প্ৰথম বা দ্বিতীয় স্থানৰ কাৰণে সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে তাৰ মাজত জনতাই যিমান দিব আমি ভাবোঁ যে এইটো তাৰ ভিতৰতে থাকিব তাৰমানে ত্ৰিপুৰাত যিটো হ'ল হয় খিলঞ্জীয়াৰ অট'নমাছ কাউন্সিল ইণ্ডিজিনাছ পিপলছ অট'নমাছ কাউন্সিলৰ যিটো পুনৰ উত্থান হয় যিসকল এটা সময়ত নাইকিয়া হৈ গৈছে হয় সেইটো সম্পূৰ্ণৰূপে এটা সময়ত CPM গ্ৰাস কৰিছিল তাৰপিছত BJP তাত সোমাই গৈছিল আৰু এতিয়া শেহতীয়া ইলেকশ্যনত দেখা গ'ল যে সম্পূৰ্ণ উৎখাত কৰি নতুন ইণ্ডিজিনাছ ত্ৰিপুৰীৰ নতুন এটা পাৰ্টীয়ে সেইখন দখল কৰি ল'লে ইয়াতো আপুনি ভাবে নেকি যে অগপৰ যিটো বিট্ৰেয়েল এই বিট্ৰেয়েলটো 85ৰ পৰৱৰ্তী সময়ত ধাৰাবাহিকভাৱে চলি আছিল যদিও সামূহিক সকাহৰ নামত বা কিবাৰ নামত মানুহে ধৰি ৰাখিছিল হয় এতিয়াও গোটেই অসমত AGPৰ এছাম সমৰ্থক আছে যি এবাৰ নিৰ্বাচনত হয়তো ভোটেই দিবলৈ যোৱা নাই কিন্তু AGPয়ে কৰা কাম কাজক লৈ সন্তুষ্ট নহয় হয় হয় সেই মানুহখিনিক গোটোৱাবৰ নিশ্চয় আপোনালোকৰ তালৈকে আহিব গোট আপোনালোকৰ তাতেই খাবহি কাৰণ তেওঁলোক জাতীয়তাবাদী চেতনাৰে সমৃদ্ধ আপোনাৰ দৃষ্টিৰে এইবাৰ AGPয়ে কিমানমান চিট পাব পাৰে তেওঁলোকৰ অৱস্থা খুব মানে শোচনীয় হ'ব এইটো নিশ্চিত কাৰণ চব বিশ্বাসঘাতকতা প্ৰতাৰণাৰ এটা মানুহৰ সীমা থাকে আৰু মানুহে কি বিচাৰিছিলে যিটো সন্তান মানুহে এটা বিশেষ পৰিস্থিতিত জন্ম দিছিল তেওঁলোকৰ পৰা স্বাভিমান বিচাৰিছিলে জাতীয় স্বাৰ্থত আপোচবিহীনভাৱে যুঁজ দিয়াটো বিচাৰিছিলে সেইটো যেতিয়া নেদেখিলে তেওঁলোকৰ সীমাবদ্ধতাটো কেৱল মাত্ৰ তেওঁলোকৰ মন্ত্ৰিত্ব যেতিয়াই হ'ল কান্দি কান্দি ওলাইছে কান্দি কান্দি সোমাইছে এই পৰিৱেশ যেতিয়া দেখিলে মাতৃৰ আহ্বানৰ কথা তেওঁলোকে এবাৰ শুনে হঠাৎ তেওঁলোকৰ সেই আহ্বান নুশুনা ধৰণৰ তেওঁলোকৰ কাণ কলা হৈ যায়
এই পৰিৱেশ দেখাৰ পাছত ৰাইজে বুজি পাইছে তাৰ আগতেও তাৰ গড়কাল প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনতো গুপ্ত হত্যাৰ পৰিৱেশ মানুহক উন্নয়নহীনতা স্থবিৰতা যিবোৰ আহিলে বিভিন্ন ধৰণৰ সামাজিক যিবোৰ সমস্যা আহিলে এইবোৰ কেতিয়াও মানুহে বিচৰা নাছিল মানুহে অন্ততঃ বিচাৰিছিল যে তেওঁলোকে বহু সাংঘাতিক উন্নয়ন দিব নোৱাৰিলেও এখন ভাল সমাজ দিব উন্নয়নৰ আধাৰটো তেওঁলোকে দিব আৰু জাতীয় প্ৰশ্নত তেওঁলোকে আপোচ নকৰিব এইটোৱে আছিলে মূল কথা সেইকাৰণে এইবাৰ কিন্তু ৰাইজৰ মাজলৈ এই যিটো বিশ্বাসটো আহিছে আমাৰ দলটোৰ প্ৰতি আমি দেখিছোঁ যে বিশ্বাসটো আহিছে ৰাইজেও জানে যে এইবাৰ 21ত কি হ'ব পৰৱৰ্তী দিনত তেওঁলোক কেনেকৈ আগবাঢ়িব মানুহৰ মাজত কিন্তু সেইটো চেতনাটো আহিছে তেওঁলোকে মানুহে অবুজ হৈ থকা নাই এনেকুৱা ধৰণৰ অলিক কল্পনাও একো তেওঁলোকে নাই কৰা তেওঁলোকে বুজি পাইছে যে এই ধৰণে তেওঁলোক যাব একদম মানে খুব কম শিক্ষিত মানুহৰ মাজতো তেওঁলোকৰ চিন্তাৰ ক্লিয়াৰিটিটো আছে তেওঁলোকে কেনেকৈ ধৰণে আমি কৰিব খুজিছোঁ কি কৰিব খুজিছোঁ এই যে আপুনি ক'বৰ দৰে যেনেকৈ আমি শামছেৰ চিম ডাঙৰীয়াক দিলোঁ টিকেট এইবোৰ তেওঁলোকে খুব ভালকৈ মোৰ গাঁওখনত তেওঁৰ প্ৰতি ভোটাধিকাৰ আছে তেওঁলোকে ভাল কথাবোৰ খুব ভালকৈ তেওঁলোকে বিশ্লেষণ কৰিছে গতিকে সেইটো মোৰ ভাল লগা কথাটো আটাইতকৈ বেছি যে ভাল লাগিছে মানুহৰ মাজত জাতীয় চেতনাৰ যিটো ৰাজনৈতিক ধাৰা এইটোৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণটো বা মানুহৰ বিশ্বাসটো বাঢ়িছে আৰু তেওঁলোকে বিচাৰিছে যাতে এইটো যাতে ধাৰাবাহিকতাটো থাকে যাতে কোনো কাৰণতে যাতে কালৰ বুকুত যাতে শেষ হৈ নাযায় যিটো আপুনি ক'লে যে অগপ আজি সেইটো হোৱাৰ দিশত আৰু এইটো হ'ব যেতিয়া কাৰণ শ্বহীদৰ ত্যাগ থকা এটা ৰাজনৈতিক দল যেতিয়া এই কথাবোৰ যেতিয়া মূল কথাবোৰে যেতিয়া তেওঁলোকে পিঠি দিব বা ইয়াক বিত্ৰে তেওঁলোকে যেতিয়াই কৰিব নিশ্চিতভাৱে মানুহে এটা বিকল্প বিচাৰিব কাৰণ কোনো ধৰণৰ জাতীয়তাবাদৰ ভেকুৱাম নিশ্চয় থাকিব নোৱাৰে খালী ঠাই থাকিব নোৱাৰে খালী ঠাই আছিল কাৰণে আজি আমাৰ দলটোৰ কথা আলোচনা হৈছে NDTV-য়ে 9খন আসন আমাক দিব লগা হৈছে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যালোচনাত বা চি ভোটাৰে 6-7খন আসন দিব লগা হৈছে নিশ্চিতভাৱে এইটো আমি যিটো ভেকুৱাম আছিলে জাতীয়তাবাদৰ সেইটো আনিছোঁ গতিকে আমি অসমৰ জনগণৰ প্ৰতি দায়বদ্ধতাৰে আমি কাম কাজ কৰিবৰ কাৰণে আমি বদ্ধ পৰিব একেবাৰে শেষত আপুনি ভাল নোপোৱা কথা এটা কওঁ সেইটো হ'ল যে আছুৰ প্ৰসংগলৈ নাযাওঁ আছুৰ আপোনালোকৰ আছুৰ বুকুৰ পৰাই এটা সময়ত অগপ জন্ম হৈছিল এতিয়াও আছুৰ নেতৃত্ব এৰি থৈ আহি আপুনি অজাপৰ যি নেতৃত্ব লৈ গৈছে তাৰ জৰিয়তে এটা সুস্থ জাতীয়তাবাদী আঞ্চলিকতাবাদী দল গঢ়ি তোলাৰ যিটো পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয় পদক্ষেপ বুলি ভাবিছোঁ কাৰণ আছুৰ পৰা জন্ম পোৱা আগৰ অগপ দলটোৱে সেই চৰিত্ৰ ৰাখিব নোৱাৰিলে বা আছুৰ মজিয়াৰ পৰা যোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যাক আপোনালোকে বা আমি সকলোৱে মিলি জাতীয় নায়ক উপাধি দিছিলোঁ আৰু আমি ভাবিছিলোঁ যে তেওঁ অৱশেষত এটা স্থিতি ল'ব আৰু জাতিটোক সঁচাকৈ তেওঁ ৰক্ষা কৰাত এটা সবল ভূমিকাৰে নেতৃত্ব বহন কৰিবলৈ সক্ষম হ'ব কিন্তু শেহতীয়া কাৰ্যকলাপে তেওঁক ৰাইজৰ সেই আস্থাপূৰ্ণ এটা অৱস্থাত ৰাখিব পৰা নাই এতিয়া মই আপোনাক সুধিব খোজা প্ৰশ্নটো হ'ল আপুনি চাচনিত ধান তুলি যাত্ৰা আৰম্ভ কৰিছিল কা বিৰোধী আন্দোলনৰ মাজেৰে ইয়াৰ হেৰি হৈছিল চাচনিত ঘৰে ঘৰে ধান তুলি আপুনি যাত্ৰা আৰম্ভ কৰিছিল শেহতীয়াভাৱে এনেকুৱা কিছু কথা আলোচনা হয় যে আপুনি যিহেতু এখন ইণ্ডাষ্ট্ৰিয়েল চিটিৰ অইল চিটিৰ হেৰি কৰিছে একেবাৰে সেই ডাঙৰকটীয়াৰ পৰা আপোনাৰ দুলীয়াজানলৈকে এই গোটেই বেল্টটো এই বেল্টৰ অত্যন্ত প্ৰাকৃতিকভাৱেও চহকী আৰু কৃষিজাত চাহ বাগিচাৰ হেৰিৰ পৰাও চহকী সেই এলেকাতে গোটেই পুঁজিটো আছে বুলি ভাবে মানুহে আপুনি যথেষ্ট পুঁজি গোটাবলৈ সক্ষম হৈছে বুলি মানুহে কয় তে আপুনি পুঁজি প্ৰাধান্য নিৰ্ভৰ এটা দল বা ব্যক্তিগতভাৱে পুঁজিৰ ওচৰত বৃহৎ পুঁজিৰ ওচৰত বা ধনবলৰ ওচৰত আত্মসমৰ্পণ কৰি নিজস্ব যিটো সত্তাৰ কথা আপুনি কৈছে জাতীয় সত্তাৰ কথা কৈছে তাক বিসৰ্জন দিয়াৰ সম্ভাৱনাৰ কথা মানুহে আশংকাৰ কথা ব্যক্ত কৰে এইটো কিমান দূৰ পতিয়নযোগ্য কথা সেইটোত মই ভাবোঁ যে কোনো ধৰণৰ ভিত্তি নাই কাৰণ প্ৰথম কথাটো হ'ল যে তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ যদি মোৰ আকাংক্ষা থাকিলে হ'লে তেতিয়াহ'লে মই সহজ ৰাস্তাই বিচাৰিলোঁ কাৰণ য'ত মোৰ কাৰণে মন্ত্ৰিত্ব মোৰ কাৰণে সহজ হয় য'ত মোৰ কাৰণে টকা পইচা সহজ হয় এইবোৰ কথা বহুত আলোচনা হৈছিল কংগ্ৰেছলৈ যাব বুলিও আলোচনা হৈছিল
বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সম্পৰ্ক ভাল বুলিও আলোচনা হৈছিল বা তেওঁলোকৰ দললৈ যাবলৈ বুলিও আলোচনা হৈছিল কিন্তু আমি সকলোৱে যিটো ভাবিছোঁ যে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড যেতিয়ালৈকে উন্নত নহ'ব ৰাজ্যখনৰ জাতীয় পুঁজি যেতিয়ালৈকে শক্তিশালী নহ'ব তেতিয়ালৈকে আপুনি মই ধনী হৈ আপুনি মই টকা পইচা অৰ্জন কৰি কেতিয়াও সুখত থাকিব নোৱাৰোঁ আপোনাৰ মোৰ সহোদৰ যেতিয়া দুখত আছে তেওঁলোকৰ ওচৰত ধন নাই অথচ আপুনি মই টকা পইচাৰে ধনৱান্বিত হৈছোঁ তেতিয়া আপুনি কেতিয়াও সুখত শুব নোৱাৰে সকলোকে এটা বাদ দিব লাগিব বাদ দিয়াটোৱে মূল কথা আৰু চৰকাৰখন সেইটোৱে এজেঞ্চি আমি সোণোৱাল ডাঙৰীয়াক আমি ভাবিছিলোঁ যে তেওঁ নায়কৰ দৰে ব্যৱহাৰ কৰিব আমি কেতিয়াও ভবা নাছিলোঁ যে তেওঁ কাম কাজবোৰৰ যোগেদি তেওঁ নিজকে খলনায়ক হিচাপে প্ৰতিষ্ঠা কৰিব আমাৰ সেইটোৱে আশা আছিল যে এগৰাকী স্বাভিমানী মানুহ হ'ব তেওঁ নায়কৰ দৰে অন্ততঃ এটা সময়ত হ'লেও নিজৰ স্থিতিটো প্ৰকট কৰিব গতিকে মই সেই সমষ্টিকেইটা মানে নিৰ্বাচন কৰাৰ লগত কোনো ধৰণৰ অৰ্থ সৰ্বোচ্চ চিন্তা জড়িত হৈ থকা নাই আৰু আমি মূল কথাবোৰহে আমি গুৰুত্ব দিছোঁ বিশেষকৈ উদ্যোগীকৰণৰ কথা বা কৃষি নিৰ্ভৰ অৰ্থনীতি কেনেকৈ আগবঢ়াম আমি যে আজিলৈকে বা এই কৃষি গোটেই শিল্পটোকে আমি ধৰক এবাৰ ব্যৱহাৰ কৰাৰ পাছত আমাৰ পথাৰ বছৰটোৰ সৰহভাগ সময় 8 মাহ যায় আমি পেলাই ৰাখোঁ অব্যৱহৃত হৈ থাকে তাৰ লগত জৈৱিক কৃষিজাত কথা বতৰা বা কৃষিজাত সামগ্ৰী উৎপাদনৰ পিছত বিক্ৰী কৰাৰ গোটেই প্ৰক্ৰিয়া বা আমাৰ ওচৰত যিবোৰ বিষয় ধৰক টকা পইচাৰ বহিৰ্গমন হয় আমাৰ জাতীয় পুঁজি বহিৰ্গমন হয় এইবোৰ নিয়ন্ত্ৰণ কৰাৰ যিবোৰ কথা বতৰা এইবোৰে আচলতে প্ৰাধান্য পাইছে আৰু এই গোটেই কথা বতৰাবোৰত যদি তৈল উদ্যোগটোৱে অইল ইণ্ডিয়া লিমিটেডে যদি আমাৰ এই জাৰ্ণিটোত সহায় সহযোগিতা আগবঢ়াব পাৰে নিশ্চিতভাৱে মই ভাবোঁ যে যোগাত্মক কথা বা উদ্যোগসমূহে যদি আমাৰ যিবোৰ ছ'চিয়েল তেওঁলোকৰ যিবোৰ ৰেছপনচিবিলিটি আছে সামাজিক দায়বদ্ধতা যাৰ যোগেদি চৰকাৰে 100% কৰিব নোৱাৰা কামো যদি তেওঁলোকে কিছু সহায় কৰি দিব পাৰে উদ্যোগ মানে বিভিন্ন কৃষি তেওঁলোকৰ আঁচনি কিছুমান আছে কিন্তু নামৰহে কেৱল মাত্ৰ পেপাৰ পত্ৰ বা টিভিত তেওঁলোকৰ এইবোৰ কেৱল পাব্লিচিটি দিবৰ কাৰণে ৰিয়েল চেন্সত সঁচাকৈ আপলিফ্ট কৰিবলৈ আজি চাচনিৰ মেৰবিলৰ পৰিয়ালসমূহক আপলিফ্ট কৰিবলৈ তেওঁলোকক কৃষিজাত সামগ্ৰীৰ উৎপাদন তাৰ বায়' প্ৰডাক্ট বা আন ফাৰ্মিং এইবোৰ কৰিবলৈ তেওঁলোকে যদি বাট দেখুৱাব পাৰে তেনেকুৱা পলিচি তেনেকুৱা ধৰণৰ চিন্তা তেওঁলোকে যদি দিব পাৰে মাৰ্কেটিঙৰ সুগম ব্যৱস্থা যদি চৰকাৰে কৰি দিয়ে সেইটোহে মই ভাবোঁ যে আমাৰ মানুহৰ কাৰণে মই ভাবোঁ যে মূল পথ সেইটোৱে আমাৰ সপোন আছে বেলেগ মোৰ শেষ প্ৰশ্নটো একদম হ'ল যে আপুনি ক'লে যে দুয়োটা দলেই মানে দুয়োটা মহাজোঁটেই মিত্ৰজোঁট আৰু মহাজোঁট 55খনতকৈ ওপৰৰ আসন নাপায় হয় তাৰ মানে তেওঁলোকৰ হাতত 8খন আসনৰ মানে এটা শ্বৰ্টেজ থাকিব 9খন আসনৰ শ্বৰ্টেজ এটা থাকিব এই যিটো 9খন আসনৰ হেৰিত আপোনালোকে যদি ভূমিকা পালন কৰিব লগা হয় কৈছে আপুনি কৈ গৈছে যে টুকুৰিয়াবলগীয়া হ'ব বেলেগৰ দ্বাৰা আৰু আপোনালোকে এটা নিৰ্ণায়ক ভূমিকা ল'ব আনহাতে আপুনি দিয়া হিচাপতো 7খন ওলালগৈ যদিও সেইখন সম্ভৱ আপুনি দিলে আৰু 10খনমান পাবগৈ আৰু NDTVৰ ৰিপৰ্টত 9খনৰ কথা আহিছে একজেক্টলি 9খন আসনৰ এটা শ্বৰ্টেজ থাকিব বুলি আপোনাৰ মুখে দিয়ে ওলাইছে তেনে পৰিস্থিতিত আপুনি কাক ছাপোৰ্ট দিব মিত্ৰজোঁটক নে মহাজোঁটক নাই আমি প্ৰথম 2 তাৰিখলৈ অপেক্ষা কৰিব লাগিব আমাক ৰাইজে কোনটো পৰ্যায়লৈকে নিয়ে মই বিশ্বাস কৰোঁ যে আমি ফেক্টৰ হ'ম আৰু এটা কথা নিশ্চিত যে আজিও আমাৰ বাসনা এইটোৱে আছে সদায় যে আমি কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমদূৰত্ব অক্ষুণ্ণ ৰাখিব লাগে আৰু AIDF ৰ পৰা আৰু এইবাৰ কি পৰিস্থিতি হয় আমি চোৱাৰ পাছত অসমৰ জনগণে ভাল পোৱা ধৰণৰ সিদ্ধান্ত হ'ব আপুনি অসমৰ জনসাধাৰণে বদৰুদ্দিন আজমলতকৈ বিজেপিক সমৰ্থন কৰাটো ভাল পাব পাৰে 2 তাৰিখলৈকে অপেক্ষা কৰক কিন্তু এটা কথা ঠিক যে জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম জাতীয় স্বাৰ্থ প্ৰথম তাৰ পাছতহে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কিন্তু আপোনালোকে ৰাজনীতি আৰম্ভ কৰোঁতে প্ৰথম কিন্তু আপোনালোকৰ 1 নম্বৰ শত্ৰু বুলি কৈ থৈছে যে শাসনত থকা অধিষ্ঠিত দলটো আমি আজি যিটো পৰিৱেশৰ সৃষ্টি হৈছে বিজেপিক উৎখাতৰ যিটো পৰিৱেশ সেইটো হাত হতৰে স্বীকাৰ নকৰিলেও এইটো আমাৰ যিটো ধাৰা এই ধাৰাটোৱে আমি আৰম্ভ কৰিছোঁ মানে এপলিটিকেলিও আৰু পলিটিকেলিও গতিকে সেইটোৰে সকলোৱে আধাৰত সেই কথাটো আমাৰ ষ্টেণ্ডটো সদায় কিন্তু আমি মানে দুইটাকে সম দূৰত্ব আমি বৰ্তাই ৰখাৰ কথাটো আজিও স্পষ্ট আমি কেতিয়াও কাকো মানে কম বেয়া বুলি আমি কেতিয়াও কাকো নকওঁ যে বিজেপি কম বেয়া বা কংগ্ৰেছ কম বেয়া এই কথা কেতিয়াও নকওঁ
দুইটা সমানে বেয়া এই কথাটো ৰাইজে জনা দৰকাৰ আৰু সেইটো ভাবি আগন্তুক দিনত ৰাইজে সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজন আপোনালোকে সমৰ্থন দিলেও বাহিৰৰ পৰা তাৰমানে কাৰোবাক সমৰ্থন দিব ডেফিনেটলি আমি সেই কথাটো আমি আগতেও আমি মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক শক্তি আমি সদায় আঁতৰত ৰাখিম আদৌ আমাৰ মূল মত সেইটোৱে আমাৰ মূল চিন্তা ধন্যবাদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি আশা কৰা ধৰণেৰে আপোনালোকে 10খন আসন লাভ কৰিবলৈ সক্ষম হওক আৰু এই কথা মই কৈছোঁ যে আপোনালোকে এই 3টা মাহতে যথেষ্ট আশা দেখুৱাব পৰা ব্যক্তিৰ সমাৱেশিত কৰি অসমত জাতীয়তাবাদৰ ভেটিটো পুনৰ প্ৰতিষ্ঠাৰ যিটো অভিযান এই 3 মাহত চলাইছিল তাত বহু পৰিমাণে সফল হোৱাৰ এখন ছবি আমি নিৰ্বাচনী ফলাফলত দেখিবলৈ পাম বুলি আমিও আশাবাদী ইতিমধ্যে এই কথা অনুমান কৰা হৈছে আৰু আমি ভাবোঁ যে আগন্তুক দিনত সেই শক্তিটোৱেই সঁচা বিকল্প শক্তিৰূপে অসমত প্ৰতিষ্ঠিত হ'ব এই ক্ষেত্ৰত আপোনালোক আগবঢ়া সফলভাৱে সঠিক পথেৰে আগবঢ়াৰ কাৰণে শুভেচ্ছা জনাই আমি সামৰিছোঁ ধন্যবাদ নমস্কাৰ